ওকে ঠিক আছে কেছৱা আমাৰ যেটো ফাৰ্স্ট চ্যাপ্টাৰ সেই চ্যাপ্টাৰটোৱে হৈছে কি ডাইভাৰ্সিটি ইন লিভিং অৰ্গানিজমছ হেতু ইউনিট হয় আৰু হেতু ইউনিটৰ ফাৰ্স্ট যেটো চ্যাপ্টাৰ হৈছে হেতু হৈছে দ্য লিভিং ওয়াৰ্ল্ড টু হৈছে চ্যাপ্টাৰ আৰু ডাইভাৰ্সিটি ইন লিভিং অৰ্গানিজমছৰ ভিতৰৰ হেতু প্ৰথম চ্যাপ্টাৰ মানে ডাইভাৰ্সিটি ইন লিভিং অৰ্গানিজম হেতু হৈছে ইউনিট দে তাৰ ভিতৰতে কেবাটাও আছে চাৰিটামান চ্যাপ্টাৰ আছে তাৰে প্ৰথমটো আমি আৰম্ভ কৰিছো আজি গতিকে আৰু এটা কাম কৰিবা তোমালোকেতো গম পালা অলৰেডি কালি ছাৰে কৈছিলে মিৰ্জা ছাৰে যে তোমালোকে কপি লবা কপি তোমালোকৰ যাৰ চাৰিটা সাবজেক্ট আছে চাৰিটা সাবজেক্ট থকাখিনিয়ে 9খন কপি লবই লাগিব যাৰ তিনটা সাবজেক্ট আছে তেওঁলোকে 8খন ললে হ'ব আৰু চাৰিটা সাবজেক্ট থকাখিনিয়ে 9খন লবা 8খন আৰু 9খন কেলে যাৰ তিনটা সাবজেক্ট আছে ফৰ এক্সাম্পল ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স তেতিয়া তোমালোকে 8খন নালাগে 7খন হলে হৈ যাব 7খন হলে হৈ যাব তিনিখন তাৰ পাছত মেথছৰ কাৰণে দুখন মেথছ যেহেতু তোমালোকক মিৰ্জা ছাৰ ধ্ৰুৱ ছাৰে পঢ়াব আৰু তোমালোকৰ যদি পিসিবি থাকে তেতিয়া 6খন ললে হৈ তেতিয়া কি 8খন ঠিকে কৈছিলো পিসিএম হলে 8খন আৰু যদি পিসিবি হয় তেতিয়া হলে তোমালোকে 7খন লবা পিসিএম যদি কাৰবাৰ আছে 8খন পিসিবি হলে 7খন মনত থাকিব আৰু যদি পিসিএমবি চাৰিটাই আছে তেতিয়া হলে 9খন লবা ঠিক আছে এটো বস্তু তোমালোকে মনত ৰাখিবা আৰু এতিয়া তোমালোকে কপি উলিয়াই লোৱা তথাপিতো মই তোমালোকক আজি স্ক্ৰিনশ্বট লবলৈ কম কাৰণ মই অলপমান এখিনি তোমালোকে কি কৰিবা আজি ক্লাস হ'ব ধৰা কাইলে তোমালোকৰ যেতিয়া কাইলে দিনটো তোমালোকে ক্লাস যেতিয়ালৈকে হ'ব তেতিয়ালৈকে তো অলপ ফ্ৰী টাইম পাবা সেইখিনি সময়তে তোমালোকে নোটখিনি লিখি লবা এতিয়া মই ক্লাছত আজি এতিয়া লিখিবলৈ নিদিও হা এতিয়া তোমালোকে বুজি লোৱা কথাখিনি কাৰণ যদি তোমালোকে এতিয়া লিখা তোমালোকৰ অলপ টাইম ওয়েষ্ট হ'ব পিছত লাগিলে আমি একেলগে মই তোমালোকে এটা কাম কৰো chat boxত মই লিখি দিছো সবে chat boxত চেক কৰিবা পিসিএম হলে কি হ'ব পিসিএম হলে মই কলো যে 8খন টোটাল 8 পিসিবি হলে লাগিব কি কৈছিলো মই 7 ঠিক আছে আৰু পিসিএমবি এটো হলে তোমালোকৰ 9খন গতিকে এটোৱে মই এটা chat boxত লিখি দিছো গতিকে এটো তোমালোকে পাই যাবা বাৰু এতিয়া আমি চাও ফাৰ্স্ট চ্যাপ্টাৰটোৰ ফাৰ্স্ট পাৰ্টটো আমি ইয়াতে কি টপিক চাম তোমালোকে টপিকখিনি কিন্তু স্ক্ৰিনশ্বট লবা যেতিয়া স্লাইডখন কমপ্লিট হ'ব হা এটা এটাকে প্ৰতিটো বস্তু তোমালোকে স্ক্ৰিনশ্বট লৈ যাবা আৰু একদম কন্টিনিউয়াছলি ধুনিয়াকে লিখিবা মই দৰকাৰ পৰিলে প্ৰেজেন্টেশনটো তোমালোকক ষ্টাডি মেটেৰিয়েল হিচাপে শেয়াৰ কৰি দিম পিছত এতিয়া চাও introduction আমি introduction part every chapter has an introduction গতিকে আমি introduction টো কি চাবই লাগিব তাৰ পিছত আমি চাম যে characteristics of life diversity in life binomial nomenclature তাৰ পাছত need for nomenclature classification taxonomic categories আৰু এই categories বিলাকৰ ভিতৰত আমাৰ এইখিনি পৰিব categories species genus family order class phylum kingdom আৰু তাৰ পাছত আহিলে taxonomical aids এতিয়া তোমালোকে সৰি মোৰ স্ক্ৰিন নাই দেখা ন একদম সৰি দে মোৰ স্ক্ৰিনখন মই প্ৰেজেন্ট হোৱা নাছিলে সৰি মই আকৌ এবাৰ দেখাই দিছো ৰবা এতিয়া দেখা পাইছা ন স্ক্ৰিনখন ঠিক আছে দেখা পাইছা এতিয়া সৰি দে স্ক্ৰিনখন প্ৰেজেন্ট হোৱা নাছিলে ফাৰ্স্ট যেটো গম পাইছা তোমালোকে এটো চ্যাপ্টাৰ আমাৰ লিভিং ওয়াৰ্ল্ডৰ কথা কৈছো নেক্সট আমি যি টপিক ডিসকাস কৰিম টপিকখিনি হৈছে introduction characteristics of life diversity in life binomial nomenclature need for nomenclature classification taxonomy categories খিনি হৈছে এইখিনি species genus family order class phylum kingdom আৰু এইখিনি তোমালোকে ভয় খাব নালাগে এবিলাক যিখিনি তোমালোক আসামিজ মিডিয়ামৰ পৰা আহিছা
তেওঁলোকৰ কাৰণে কথাখিনি এটোৱে যে তোমালোকে এই ওয়ার্ড বিলাক আগতে আসামিজত পাইছিলা এতিয়া খালি সেই ওয়ার্ড কেইটা আমি এতিয়া কি কৰিব লাগিব ইংলিশত অকমান মনত ৰাখিব লাগিব বাকিখিনি ইমান একো টান বস্তু নহয় স্পেচিছ বুলি ক'লে প্ৰজাতি জেনাস বুলি ক'লে গোত্ৰ বা গণ কিবা এটা আছিলে জেনাস মানে গণ আছিলে গতিকে এই ধৰণে ফ্যামিলি অৰ্ডাৰ ক্লাস শ্ৰেণী তেনেকে গৈ থাকিব কিংডম মানে ৰাজ্য সেইবিলাকে গতিকে সেই নামখিনি আমাৰ অকন খেলিমেলি লাগে কিন্তু এতিয়া তোমালোকে বস্তুখিনি যদি নতুনকে পাইছো বুলি ভাবি মনত ৰাখি যোৱা তেতিয়া ইমান অসুবিধা নহয় আৰু লাষ্ট আমি চাম টেক্সনমিক্যাল এইডছ আৰু কোনটো বস্তু কি হয় এফালৰ পৰা মই তোমালোকক ধুনিয়াকে বুজাই যাম তোমালোকে কিবা যদি বুজি পাওতে খেলিমেলি লাগে তোমালোকে মোক জনাই দিবা ফাৰ্স্ট আমি চাও এতিয়া ইন্ট্ৰোডাকশন দেই ইন্ট্ৰোডাকশনত কি আছে তোমালোকে যদি স্ক্ৰিনশ্বট লোৱা নাই লৈ লোৱা এইখিনি ঠিক আছে ললা চাগে মই ভাবিছো গতিকে এতিয়া চোৱা ইন্ট্ৰোডাকশন আমি এটা চ্যাপ্টাৰৰ ইন্ট্ৰোডাকশনটো চাবই লাগিব এতিয়া ডাইভাৰ্সিটি ইন দ্য লিভিং ওয়াৰ্ল্ড বুলি কৈছো লিভিং ওয়াৰ্ল্ড মানে ইয়াতে দেখিছা মই কি দেখাইছো ইয়াত কিছুমান মাছ আছে কিছুমান অক্টোপাস এইবিলাক ফুল বিলাক আছে এটা ফুল নহয় ডিফাৰেন্ট কালাৰ বেলেগ টাইপৰ ফুল আছে তাৰ পাছত এনেকে বগাই যোৱা গছ আছে তাৰ পাছত কিছুমান মাটিত বগাই যায় কিছুমান আছে তোমাৰ হাৰ্বস আছে ক্লাইম্বাৰ আছে ক্ৰিপাৰ আছে তাৰ পাছত আছে কি তাৰ পাছত তোমালোকে দেখিবা মাছ বিলাক শাৰ্ক আছে ডলফিন আছে এনেকুৱা ধৰণৰ আছে গতিকে এইবিলাক ভেৰাইটি অফ লাইফ ফৰ্মস উই সি এৰাউণ্ড আস আমি চাৰিওফালে আমি বহুত দেখা পাওঁ এতিয়া সেইবিলাক কিমান ডাইভাৰ্স হয় ডাইভাৰ্সিটি ইন লিভিং অৰ্গানিজম বুলি ক'লে আমি কি বুজিম এতিয়া যে লিভিং অৰ্গানিজম বিলাকৰ মাজত ইমান বেলেগ তোমালোকে মাছ বিলাকো যদি চোৱা দেখিছা এটা হালধীয়া এটা কমলা বেলেগ সব এটা ব্লু এটা গ্ৰীন সব বেলেগ কালাৰৰ আমি মাছ দেখিছো কালাৰ বেলেগ শেপ বেলেগ সাইজ বেলেগ সব বেলেগ এতিয়া আমি যদি চাও আমি এটা বস্তু আমি ডিসকাস কৰিবলৈ বহুত অসুবিধা হ'ব হয়নে আমি এটাকে কেনেকে ডিসকাস কৰি থাকিম এতিয়া এটো কোনটো বস্তু কি হয় তাৰ বিষয়ে যদি এনেকুৱা যদি হ'লহেতেন বায়োলজি মানে তোমাৰ বোলে আজি বোলে আমি ইয়েলো কালাৰৰ এই পাৰ্টিকুলাৰ মাছটোৰ কাৰণে এটা চেপ্টাৰ তাৰ পাছত বোলে এটো অক্টোপাছৰ কাৰণে এটা চেপ্টাৰ এটো ইয়েলো কালাৰ বা ব্লু কালাৰ ফুলটোৰ কাৰণে এটা চেপ্টাৰ তেতিয়া হলে আমাৰ অৱস্থাটো কি হ'লহেতেন হয়নে গতিকে আমিতো তেনেকে কৰিব নোৱাৰো গতিকে আমাক কি লাগিব এটা প্ৰপাৰ এৰেঞ্জমেন্ট লাগিব সিহঁতক আমি এটা গ্ৰুপত ভগাব লাগিব যাতে আমি মানে ভালকে সিহঁতৰ কি কৰিব পাৰো ষ্টাডি কৰিব পাৰো তাৰ কাৰণে আসলতে আমাৰ এই চেপ্টাৰটো পঢ়া হৈছে ইয়াত এতিয়া চোৱা there are many living organism we see around us আমাৰ চাৰিওফালে আমি কি দেখা পাওঁ বহুত ধৰণৰ লিভিং অৰ্গানিজম আছে many living organism we see around us এটা দেখিছানে লিভিং অৰ্গানিজম বুলি ক'লে আমি কেনেকুৱা ভেৰাইটি দেখা পাওঁ আমাৰ চাৰিওফালে কি আছে ডগস কেটস এইবিলাক আমি দেখা পাওঁ কুকুৰ দেখিছা তোমালোকে মেকুৰী দেখিছা এইবিলাক তাৰ পাছত আকৌ আমাৰ কি আছে লায়ন টাইগাৰ ডিয়াৰ ইন দ্য জু অৰ ইন দ্য ফৰেষ্ট কেতিয়াবা কিছুমান তোমালোকে যদি জু গৈছা তেতিয়া হলে তোমালোকে লায়ন দেখিছা টাইগাৰ দেখিছা ডিয়াৰ দেখিছা এইবিলাক ক'ত থাকে জুত থাকিব পাৰে নহলে সিহঁতি ক'ত থাকিব পাৰে ফৰেষ্টত থাকিব পাৰে অলৰেডি মই তোমালোকক ইমেজত দেখাইছো ইয়াতে গতিকে এইবিলাক তোমাৰ কিছুমান ক'ত থাকিব জুত থাকিব আৰু কিছুমান ক'ত থাকিব ফৰেষ্টত থাকিব এতিয়া চোৱা তোমালোকক যে মই কথাখিনি কৈ আছো এইখিনি তোমালোকে মই এতিয়া তোমালোকক লিখিবলৈ টাইম কেলে দিয়া নাই এইবিলাক বস্তু একেবাৰে ইজি এতিয়া যদি তোমালোকে লিখি থাকা তোমালোকৰটো টাইমটো ওয়েষ্ট হ'ব গতিকে তোমালোকে এইখিনি বস্তু স্ক্ৰিনশ্বট লৈ যোৱা কিন্তু পিছত তোমালোকে কি কৰিবা এইবোৰ নোট ডাউন কৰিবা দেই নোট ডাউন কৰিবা ইমেজবোৰ তোমালোকক ইমান দৰকাৰ নাই কাৰণ এতিয়া চোৱা we see dogs cats around us সেই কথাষাৰ লিখিলে তোমালোকে অটোমেটিক্যালি গম পোৱা যে ডগ আৰু কেটৰ কথা কৈছে মইতো দেখাই দিছো গতিকে তোমালোকৰ মাইন্ডত বস্তুটো সোমাই যাব গতিকে ইমান এটা মোৰ মতে প্ৰবলেম হ'ব নালাগে গতিকে তোমালোকে স্ক্ৰিনশ্বট যদি লৈ যোৱা তোমালোকৰ দিগদাৰ হ'ব নেকি এতিয়া যদি তেনেকে লিখি থৈ মানে স্ক্ৰিনশ্বট লৈ গলে পিছত লিখিলে ঠিক আছে তেতিয়া আমি অলপমান বেছিকে পঢ়িব পাৰিম সেই কাৰণে মই কৈ আছো ঠিক আছে তোমালোকে এটা কাম কৰা এখিনি স্ক্ৰিনশ্বট লৈ লোৱা আৰু তোমালোকে কেলে কৈছো এইবিলাক বস্তু লিখিব লাগিব মানে তোমালোকে যদি নিলিখা পিছত পাহৰি যাবা পিছতনো কি কৈছিলো মই তোমালোকৰ আৰু পিছত মন নাথাকে এতিয়াতো ইজি লাগিছে কিন্তু পিছত তোমালোকক দৰকাৰ হ'ব এইবিলাক বস্তু সেই কাৰণে স্ক্ৰিনশ্বট লৈ লোৱা নেক্সট আমি চাও এতিয়া আৰু কি আছে এতিয়া মস্কুইটো আছে ককৰোচ আছে ফ্লাইজ আছে এইবিলাকটো দেখিছাই সেইটো আকৌ বেলেগ
বেলেগ characteristics আৰু so many worms এইবিলাক দিছানে কেনেকুৱা হেৰিবিলাক worms বিলাক তাৰপিছত সেইবিলাকো এটা বেলেগ মানে টাইপৰ অৰ্গানিজম সেইবিলাক এনেকুৱা নহয় যে এতিয়া আমি আগতে যেকিটা কলো ডগ আৰু কেটৰ নিচিনা নহয় সিহঁতি কমপ্লিটলি বেলেগ তাৰপাছত পানীটো বহুত ভেৰাইটি আছে পানীৰ ভেৰাইটি বিলাক দেখিছানে ফিশেছ ডলফিন শাৰ্ক অক্টোপাছ ফিশ বিলাকো বেলেগ ভেৰাইটি ডলফিন বিলাকো বেলেগ শাৰ্ক বিলাকো বেলেগ অক্টোপাছ বিলাকো বেলেগ সিহঁতৰ characteristics বিলাক বেলেগ বেলেগ তাৰপাছত এৰিয়েল মানে কি এৰিয়েল মানে কোনবিলাক জানানে যিবিলাক তোমাৰ এয়াৰত থাকে মানে বাৰ্ডছ বিলাকৰ কথা কৈছে এতিয়া ইগল বিলাক তাৰ বাহিৰে আৰু হ'ব পাৰে এলবাট্ৰছ হ'ব পাৰে বা যিকোনো বাৰ্ড হ'ব পাৰে তাৰপাছত লট অফ মাইক্ৰ অৰ্গেনিজম বুলি ক'লে আমি কি বুজিম যিবিলাক আমি খালি চকুৰে দেখা নাপাওঁ the organisms which we do not see with our naked eyes আমি খালি চকুৰে সিহঁতক দেখা নাপাওঁ আমি ইণ্ডিয়া চাই থাকিলে এতিয়া আমি কোভিড ভাইৰাছটো আমি দেখা নাই আমি জাস্ট শুনিহে আছো তাৰ এটা ডায়াগ্ৰাম ইমাজিনেশ্যন এটা আহিছে কিন্তু সেই বস্তুটো আমি দেখা পোৱা নাই দেখা নোপোৱা যিবিলাক অৰ্গেনিজম আছে সেইবিলাককে আমি কি বুলি কওঁ মাইক্ৰ অৰ্গেনিজমছ they are not seen with our naked eyes but they are very much dangerous and sometimes also helpful তোমালোকে ক্লাস 8 ত পাইছা মাইক্ৰ অৰ্গেনিজমছ ফ্ৰেণ্ড এণ্ড ফো হয়নে মাইক্ৰ অৰ্গেনিজম ফ্ৰেণ্ড এণ্ড ফো বুলি এটা চেপ্টাৰ পাইছা মানে অনুজীৱ শত্ৰু আৰু মিত্ৰ তাত তোমালোকে গম পাইছা মাইক্ৰ অৰ্গেনিজমছ are sometimes helpful and they are sometimes dangerous for our life গতিকে সেইখিনি কথা এতিয়া এইবিলাকো আহিলে বেলেগ বেক্টেৰিয়া ভাইৰাছ ফাংগি এতিয়া তোমালোকৰ ইয়াতে এটা কোৱেশ্চন হ'ব পাৰে ভাইৰাছটো মই ইয়াতে ইনক্লুড কৰিছো ভাইৰাছ কিন্তু তোমালোকে এটা জানিব পাৰা যে ভাইৰাছ can be sometimes considered as microorganisms but sometimes not ভাইৰাছ বিলাক কেতিয়াবা মাইক্ৰঅৰ্গানিজম নিচিনাকৈ সিহঁতে কাম কৰে হয় কিন্তু সকলো টাইমতে কিন্তু সিহঁতে নকৰে সেইকাৰণে আমি মেইন ক্লাসিফিকেশনটো কি কম ব্যাকটেৰিয়া ফাংগি এলগি আৰু কি আছিল প্ৰটোজোৱা এইকেইটা হৈছে মেইন ক্লাসিফিকেশন অফ মাইক্ৰঅৰ্গানিজম কিন্তু ভাইৰাছটো আমি কেতিয়াবা কনসিডাৰো কৰিব লগা হয় কেলে ভাইৰাছটোৱে যেতিয়া এটা হোষ্ট বডিৰ ভিতৰত সোমাই যায় মানে এটা বডিৰ ভিতৰত যেতিয়া সোমাই যায় মানুহৰ ভিতৰত সোমাই গল বুলে এটা জীৱ এটাৰ ভিতৰত সোমাই গল তেতিয়া আকৌ তাৰ নিচিনা এক্টিভ একোই নাই যেনেকে কোভিড ভাইৰাছটো এতিয়া মানুহৰ ভিতৰত নোসোমোৱালৈকে একো নাই সেইকাৰণে মানুহক যে কেয়াৰফুল হ'বলৈ কয় if you are careful then it cannot attack you easily যদি তুমি কেয়াৰফুল হোৱা তেতিয়া হলে তোমাক ইজিলি অ্যাটাক কৰিব নোৱাৰে কেয়াৰফুল হলে ভাল সেই কাৰণে ইমানখিনি আমাক প্ৰিকশন লবলৈ দিছে কাৰণ হি নিজে অ্যাটাক কৰিবলৈ নাহে তুমি ওচৰলে গলে কিন্তু অ্যাটাক কৰিব আৰু এবাৰ অ্যাটাক কৰাৰ পাছত তাৰ নিচিনা ডেঞ্জাৰাস বস্তু নাই গতিকে কথাটো হেতু এখিনলৈকে ক্লিয়াৰ হৈছে নে সকলোৰে স্ক্ৰিনশ্বট লব পাৰা তোমালোকে হেতুৱে কৈছো ভাইৰাছবোৰ লিভিং নে নন লিভিং যে খুদিছা হেতুৱে কথা মানে মাইক্ৰ অৰ্গানিজম বিলাক লিভিং এতিয়া ভাইৰাছটো যেতিয়া মাইক্ৰ অৰ্গানিজম হিচাপে আমি যেতিয়া মানে কনসিডাৰ কৰিম তেতিয়া হি লিভিং হিচাপে এক্ট কৰিব লাগিব মানে ভাইৰাছটো বডিৰ বাহিৰত থাকিলে হিহতি লিভিং নহব পাৰে কিন্তু বডিৰ ভিতৰত সোমাই যোৱাৰ পাছত হি লিভিং ক্যাৰেক্টাৰিষ্টিক্স দেখুৱায় মানে কি বডিৰ ভিতৰত মানে হোষ্ট বডি বুলি কয় এই হোষ্ট বডিৰ ভিতৰত যেতিয়া ই সোমাই যায় তেতিয়া ভাইৰাছ বিলাকে কি কৰিব লিভিং ক্যাৰেক্টাৰিষ্টিক্স দেখাব বুজি পালা ভাইৰাছ বিলাক হোষ্ট বডি মানে মানুহৰ ভিতৰত সোমাই গল বুলে সেই তেতিয়া সেই মানুহৰ ভিতৰত যে সোমালে তেতিয়া সেই বডিটো মানুহটো কি হৈ যাব হোষ্ট যেনেকে এই তোমালোকে এক্সাম্পল মই দিব পাৰো উকনি বিলাক যেনেকে তোমাৰ চুলিত থাকিলে হি হোষ্ট বডিটো কি হয় আমাৰ চুলিখিনি মানুহটো কি হ'ব হোষ্ট এই তেনেকুৱা মানে প্যাৰাসাইটিক বিলাক পৰজীৱী বিলাক বেলেগৰ পৰা লয় তেনেকে ভাইৰাছটো অকমান তেনেকুৱাই এবাৰ বাহিৰত থাকিলে সিহঁতি নন লিভিংই কিন্তু ভিতৰত যেতিয়া অ্যাটাক কৰিব তাতকে মানে বেছি ৰিপ্ৰডাক্টিভ বস্তু একোৱে নাই মানে হেতু কথা আসলতে তাৰ পাছত এতিয়া যদি স্ক্ৰিনশ্বট লোৱা হল মই নেক্সটটো দেখাইছো তোমালোকক আৰু অলপমান আছিলে যে আমি অকলটো যে হেৰিয়ে আছে এইবিলাক এনিমেলছ বিলাকে আছে তেনেকুৱাটো নহয় আমাৰ কি আছে ফ্লাৱাৰিং প্লান্টস মানে যিবিলাকৰ পৰা আমি কি পাওঁ ফুল থাকে যিবিলাকৰ ফুল ফুলে তাৰপিছত হাৰ্বস ক্ৰিপাৰ্স ক্লাইম্বাৰ্স মানে কিছুমান মাটিত বগাই যায় কিছুমান শাক থাকে আকৌ কিছুমান কি থাকে মাটিত বগাই আৰু কিছুমান হৈছে গছৰ ওপৰলে বগাই যায় এই তেনেকুৱা বিলাকৰ এক্সাম্পলছ বিলাক আমি চাব পাৰো সব বেলেগ মানে সেইবিলাকো আমি ভেৰাইটি অফ ডিফাৰেন্ট টাইপ অফ প্লান্ট আমি
দেখা পাওঁ এতিয়া এই গুটেই কথাখিনিৰ পৰা আমি কি বুজিলো তোমালোকে অলপ চাবা তলৰ কথাখিনি যে লিখা আছে that means we observe a huge number of variety in the living organisms এই কথাষাৰ বুজিবলৈ একো টান কথা নাই যে আমি কি দেখা পাইছো a huge number of variety মানে variety মানে তোমালোকে সাগে গম পোৱা যে variety মানে হৈছে যে various মানে বেলেগ বেলেগ তোমালোকে কি দেখা পাইছা বেলেগ বেলেগ লিভিং অৰ্গানিজম দেখা পাইছা এতিয়াই মই তোমালোকক দুখন তিনিখন স্লাইডতে কমেও সাগে 30-35 টাৰ ওপৰত লিভিং অৰ্গানিজম তোমালোকৰ এক্সাম্পল দিলো গতিকে সেই এক্সাম্পল খিনি এতিয়া মই জাস্ট এনি কথা কওঁতে 5 মিনিটৰ ভিতৰতে তোমালোকক এক্সাম্পল দিছো গতিকে তোমালোকে যদি ভালকে ভাবা মই গোটেই দিনটো অকল লিভিং অৰ্গানিজমৰ ওপৰতে চামছে আমাৰ পৃথিৱীত কিমান লিভিং অৰ্গানিজম আছে তোমালোকে যত বহি আছা এতিয়া তাৰ পৰা তোমালোকে চাৰিওফালে যদি চোৱা কৰবাত নহয় কৰবাত জেঠি এটা থাকিব কৰবাত মকৰা এটা থাকিব কৰবাত পৰুৱা এটা থাকিব গতিকে these are different type of living organisms আমি চাৰিওফালে চালে দেখা পাওঁ কাৰোবাৰ ঘৰত যদি মেকুৰী আছে কুকুৰ আছে গৰু আছে যদি সব হেবিলাক কি হয় ন আমাৰ চাৰিওফালে থকা লিভিং অৰ্গানিজম আৰু হেবিলাকক আমি কি দেখা পাইছো huge number of variety সিহঁতৰ কি আছে বহুত ভেৰাইটি আছে আমি হেতু আমি দেখা পাইছো গতিকে তাৰ পাছত কি কৈছে but it will very much complicated but it will become very much complicated if we study one by one it is time consuming এটা ফুল ষ্টপ এটা আহিব it is time consuming কেলে কৈছে এতিয়া যদি আমি এতিয়া তোমালোকৰ যদি ঘৰতে যদি দেখা পোৱা একদম সৰু এটা অৰ্গানিজমৰ পৰা স্টাৰ্ট কৰি একদম ডাঙৰ এটা অৰ্গানিজমলৈকে যদি চোৱা তেতিয়া হলে কি হ'ব সেই অৰ্গানিজম বিলাক তোমালোকে ষ্টাডি কৰি থাকোতে মানে গোটেই বছৰটো যাব আৰু আমাৰ টাইম নহবগে মানে it is time consuming বহুত টাইম লব তেনেকে আমি যদি ষ্টাডি কৰো সেই কাৰণে আমি কি কৰিম in this lesson we are going to introduce how will we study the different life forms in a systematic way আমাৰ এটাই লক্ষ্য এতিয়া আমি চাব লাগিব if there is any kind of systematic way to study those things আমি কৈছো যে আমি এনেকে ধৰণে আৰু লিভিং অৰ্গানিজমছ বিলাক ষ্টাডি কৰি থাকিব নোৱাৰো এটাৰ পাছত এটা কিন্তু এনেকুৱা কিবা সিস্টেমেটিক ওয়ে আছে নেকি যাৰ সহায়ত আমি কি কৰিব পাৰো লিভিং অৰ্গানিজম বিলাক ষ্টাডি কৰিব পাৰো হেতুৱে আমি এই চ্যাপ্টাৰটোত ডিসকাস কৰিম হেকাৰণে এইখিনি পাৰ্টক মই কি বুলি কৈছো ইন্ট্ৰোডাকশন বুলি কৈছো তোমালোকে ইন্ট্ৰোডাকশন পাৰ্টটোত কি গম পালা there are various life forms around us or in the society or in the world in the art বুলি ক'ব পাৰা but we cannot study them one by one and it will consume a lot of time আমি এটা এটাকৈ সব অৰ্গানিজম ষ্টাডি কৰিব নোৱাৰো গতিকে we will find out some systematic way so that we can study them differently বুজি পালা আমি এই চ্যাপ্টাৰটোত হেতুৱে চাম আমাৰ মোটিভটো হেতুৱে গতিকে এতিয়া এই যেখন মই তোমালোকক স্লাইড দেখাইছো এই স্লাইডখনত তোমালোকে মোক ক'ব পাৰিবানে তোমালোকে ইয়াতে ডিফাৰেন্স কি আছে এই স্লাইডত থকা যিবিলাক পিকচাৰ আছে এখন কি আছে ফেন আছে ফুল আছে তাৰ পাছত বেলেগ বেলেগ তোমাৰ এনিমেলস আছে মানুহ আছে ৰক আছে আমব্ৰেলা আছে ইহঁতৰ মাজত থকা ডিফাৰেন্স খিনি তোমালোকে এতিয়া হেৰি কৰাচোন চাট বক্সত কোৱা Okay. Living and non-living. ঠিক আছে এতিয়া ইয়াৰ পৰা আমি চাও যদি এটা এখিনি আমাৰ কাৰণে কি হয় লিভিং হয় নে এখিনি কি আছে ফুল তাৰ পাছত এনিমেলস জীৱ-জন্তু তাৰ পাছত মানুহ এবিলাক হৈছে কি লিভিং আৰু এইকেইখন আছে ফেনখন আমব্ৰেলা ৰক এবিলাক হৈছে নন লিভিং এতিয়া আমিতো এটা কৈ দিলো যে মই এটা কৈ দিলো যে পটককে কৈ দিলো যে এখিনি ধৰা লিভিং হয় এখিনি নন লিভিং হয় বা তোমালোকেও এটা দেখি পালে ক'ব পাৰিছা মই তোমালোকৰ ফ্ৰন্টত এটা বস্তু থৈ দিছো এটো দেখা পাইছা সকলোৱে এতিয়া মোক কোৱা এই বস্তুটো লিভিং নে নন লিভিং living or
নন লিভিং বাৰু তোমালোকে এতিয়া ভাবিছা যে এই শেপটো মই দিছো কাৰণে তোমালোকে নন লিভিং লিখিছা হয় নে শেপটো মই দিয়া কাৰণে তোমালোকে নন লিভিং লিখিছা কিন্তু তোমালোকে জাস্ট এনে ভাবা এটো এটা বস্তু মানে হা এটো যদি বস্তু হয় কিবা এটা ঠিক আছে কোনোবা ভাবিছা এটো এমিবা যদি এটো লিভিং হয় যদি এটো এমিবা হয় তেতিয়া হলে লিভিং হ'ব ঠিকে যদি এমিবা হয় এটা মই নাজানো এটো বস্তুটো কি হয় এতিয়া আমি বস্তুটো জানিব লাগিব আননোন বস্তু এটা আমি কম দেখিলে তোমালোকৰ এটা এমিবা নহবও পাৰে মই যদি এনেকে ড্ৰ কৰিছো এটো এমিবা হ'বও পাৰে আৰু হয়তো এমিবা এনেকে আমি দেখিছো কাৰণে এটো যেনিবা এমিবা কইলো যে মই এটো দিস ইজ নট এমিবা বাট ইট ইজ এ সামথিং মানে মই এতিয়া অকা এই শেপটো বুলি নহয় বুজি পালানে গতিকে আমি এতিয়া কি কৰি দিব নোৱাৰো মানে আমি দেখিলে পটককে এতিয়া মানে দেখা বস্তু এটা তোমাৰ সন্মুখত যদি বটল এটা থাকে পানী বটল এটা তুমি ক'ব পাৰিবা যে ঠিক আছে এটো এটা তোমাৰ কি হয় নন লিভিং বস্তু কিন্তু তোমাৰ ওচৰত এটা বস্তু আছে যেটো তুমি চিনিয়ে নোপোৱা এতিয়া সেই বস্তুটো কবলে কাৰণে আমি কি চাব লাগিব তাৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক্স চাব লাগিব এতিয়া তুমি এই বস্তুটো দেখি পালে এতিয়া এমিবা হয় যদি তুমি গম পাবা যে লিভিং হয় কাৰণ আমি এমিবাৰ ক্যাৰেক্টাৰিষ্টিক্স বিলাক জানো What if it is not amoeba? যদি এটো amoeba নহয় তেতিয়া হলেও তো আমি জানিব লাগিব ন এটো লিভিং হয় নে নন লিভিং হয় এটা আমাৰ কাৰণে কোৱেশ্চনটো হৈছে যে how can you tell or distinguish আমি কেনেকে distinguish কৰিম বা কেনেকে আমি কম যে whether one thing is whether one thing is living or non-living. এটা বস্তু living হয় নে non-living হয় আমি হেতু কথা কেনেকে গম পাম হেতু এটা আমাৰ কাৰণে question mark আমি হেতুৱে আজি এতিয়া চাব লাগে তাৰ কাৰণে আমি এটা কিছুমান বস্তু চাম এখিনি হৈ গল okay এটা তোমাক কৈছে we have to see characteristics like respiration response to external stimuli development movement etc very good পাৰিছা গতিকে আমি হেখিনিয়ে চাম এতিয়া তাৰ কাৰণে আমাৰ কি আহিলে এটা ওয়ার্ড আহিলে ইম্পৰ্টেন্ট যেটো তোমালকে শুনি আছা যেটো হৈছে বায়োডাইভাৰ্সিটি তে বায়োডাইভাৰ্সিটি মানে বায়ো প্লাস ডাইভাৰ্সিটি বায়ো মানে আকৌ কি বায়ো মানে লাইফ বায়ো বুলি কলে আমি কি বুজো লাইফ হয়নে লিভিং বস্তু যিবিলাক আছে হেবিলাকৰ মাজত থকা ডাইভাৰ্সিটি খিনিয়ে হৈছে বায়োডাইভাৰ্সিটি গতিকে এতিয়া আমি চাম যে বায়োডাইভাৰ্সিটিৰ কাৰণে আমি কি পঢ়িব লাগে variety of life forms existing on the earth biodiversity মানে হৈছে variety of life forms মানে বেলেগ বেলেগ যিবিলাক লাইফ ফর্ম আছে আমাৰ আৰ্থৰ ওপৰত হেখিনিয়ে হৈছে বায়োডাইভাৰ্সিটি তাৰ পাছত বায়োডাইভাৰ্সিটিৰ কাৰণে কি হয় বায়োডাইভাৰ্সিটিৰ কাৰণে আমাৰ কি লাভ হয়নো বায়োডাইভাৰ্সিটি নোহোৱা হলেনো আমাৰ কি হলহেতেন বায়োডাইভাৰ্সিটি থকা কাৰণে আমাৰ কি লাভ হৈছে চোৱা maintains the ecological balance on earth now tell me what do you mean by ecosystem তোমালোকে এতিয়া ecosystem word to sage শুনিছা আগতে মই আসামিজত কৈ দিছো যদি তোমালোকে নাই শুনা ecosystem মানে হৈছে পৰিস্থিতি তন্ত্ৰ আখৰ বুজি পাইছা সকলোৱে তে পৰিস্থিতি তন্ত্ৰ বা ecosystem ইয়াৰ meaning to মোক তোমালোকে chat boxত জনোৱা কি জানা যি জানা তোমালোকে তাকে কলে হল ইকোসিস্টেম মানে নো কি বুজা তোমালোকে ব্যালেন্স অফ প্লান্টস এন্ড এনিমেলস নিখিতাই কৈছে আৰু কোৱা নে আইডিয়া নাই ইকোসিস্টেম আইডিয়া নাথাকিলে নাই বুলি কৈ দিলে হ'ব no idea oh balance between plant and animals combination of living and non-living things on this earth where all the living and non-living things are interdependent and interconnected with each other for their survival. No idea. Okay.
ওকে জীৱ আৰু জ্বৰৰ সমন্বয় সৰি বাৰু এতিয়া মই তোমালোকক জনাও অলপমান যে এতিয়া ইকোসিস্টেম বুলি ক'লে তোমালোকে ম্যাক্সিমামই কৈছা এটা কথা যে জীৱ আৰু জ্বৰৰ সমন্বয় ঠিক আছে বা ব্যালেন্স অফ লিভিং এন্ড নন লিভিং বা এনেকুৱা ধৰণৰ কথা কিছুমান তোমালোকে কৈছা লিভিং আৰু নন লিভিংৰ যেটো ইন্টাৰেকশন হেতুৱে এতিয়া এজনে কৈছা interaction between biotic and non-living biotic and abiotic very good living and non-living ঠিকে আছে মানে এতিয়া আমি যদি প্লান্ট আৰু এনিমেলৰ ব্যালেন্সটোৱে যদি চাও যেটো আমি ফুড চেইনত পাইছো হয়নে যেনেকৈ আমি ফুড চেইনৰ কথা পঢ়ো এটা ধৰা গছৰ ওপৰত ডিপেন্ড কৰি থাকে ডিয়াৰ বিলাকে গছৰ ওপৰত ডিপেন্ড কৰিব লগা হয় তাৰ পাছত ডিয়াৰৰ ওপৰত আকৌ বাঘ বিলাকে ডিপেন্ড কৰিব লগা হয় গতিকে হেতু হৈছে আমাৰ ফুড চেইন হেতু চেইন সিস্টেমটো কিন্তু আমি কোনটোৰ কথা একচুয়ালি আমি পঢ়িছো আমি এতিয়া যেতিয়া ইকোসিস্টেম বুলি কম আমি তেতিয়া কোনটো বুজিম জানানে ইকোসিস্টেম বুলি ক'লে আমি যেটো লিভিং আৰু নন লিভিংৰ মাজৰ যেটো কানেকশন আমি হেতু বুজিম লিভিং আৰু নন লিভিংৰ মাজৰ যেটো কানেকশন আমি হেতুৱে ইকোসিস্টেমত বুজিম মানে যেনেকৈ এতিয়া আমি এতিয়া জিয়াই আছো আমাক কি লাগে ধৰা আমি খাবলে আমাক খাদ্য বস্তু লাগে whether it is vegetarian or non vegetarian মানুহৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাও vegetables লাগিব rice লাগিব বা যোনে নন ভেজ খায় নন ভেজ বস্তু দৰকাৰ হ'ব গতিকে এই বস্তুখিনি আমি খাই পেলাই আমি জিয়াই থাকিব পাৰো কিন্তু can we survive without having oxygen আমি অক্সিজেন নোহোৱাকে জানো জিয়াই থাকিব পাৰিম অক্সিজেনো আমি ল'ব লগা হয় ঠিক তেনেকৈ আমি আৰু কি দৰকাৰ হ'ব পানী খাব লাগিব পানীও লাগিব পানী নোহোৱাকে আমি জিয়াই থাকিব নোৱাৰো মানে আমি অকল লিভিং বস্তুৰ ওপৰত ডিপেন্ড কৰি আমি জিয়াই থাকিব নোৱাৰো এতিয়া আমি যত আছো তোমালোকে যত বহি আছা তাৰ তলত কি আছে মাটি আছে যিমান ডাঙৰ বিল্ডিং হওক তাতো তলত কি আছে আলটিমেটলি মাটি আছে গতিকে মাটিৰ ওপৰতহে আমি এটা বস্তু গঢ় দিব পাৰিছো বা যিবোৰ অৰ্গানিজম আছে ফৰেষ্ট এখনো আলটিমেটলি কিহৰ ওপৰত আছে তাতে গছ আছে কিন্তু গছবিলাক ক'ত আছে গছবিলাক আলটিমেটলি মাটিৰ ওপৰত আছে আৰু আৰ্থখনটো লিভিং নহয় নন লিভিং তেনেকৈ হে নন লিভিং বস্তুবিলাকৰ লগত আমাৰ কি হ'ব এটা ৰিলেশন মেইনটেইন কৰি থাকে কোনবিলাকে লিভিং অৰ্গানিজম বিলাকে তাকে আমি কি বুলি কৈছো ইকোসিস্টেম বুলি কৈছো এতিয়া আমি চাব লাগে যে মেইনটেইনছ ইকোলজিক্যাল ব্যালেন্স অন আৰ্থ এতিয়া আমি যদি গোটেই পৃথিৱীখনত আৰু এতিয়া কোটি কোটি মিলিয়ন যিমান অৰ্গানিজম আছে সব যদি অকল মানুহেই হলহেতেন তেতিয়াওটো আমাৰ কাম নহলেহেতেন এতিয়া যিমান বস্তু আছে সেই বস্তুবিলাক সবৰে কি আছে ভেৰাইটি আছে কাৰণেহে আমি যেনেকৈ মই ক'লো যে এতিয়া প্লান্টৰ ওপৰত ডিয়াৰে ডিপেন্ড কৰে ডিয়াৰৰ ওপৰত কিহে ডিপেন্ড কৰে যিবিলাক হাৰ্বিভোৰছ বিলাকৰ ওপৰত কাৰ্নিভোৰ বিলাক যেনেকৈ লায়ন টাইগাৰ এবিলাকে ডিপেন্ড কৰি চলি থাকে গতিকে সেই বস্তুবিলাক মানে তৃণভোজীৰ ওপৰত মাংসভোজী হাৰ্বিভোৰছ বিলাকৰ ওপৰত মানে যিবিলাক কাৰ্নিভোৰছ তেনেকৈ ডিপেন্ড কৰি চলি থাকে গতিকে সেইখিনি কি কৰি ৰাখিছে ভেৰাইটি নোহোৱা হলে আমাৰ ব্যালেন্স নহলেহেতেন মেইনটেইনছ ইকোলজিক্যাল ব্যালেন্স অন আৰ্থ হেতু কথা নেক্সট আহিলে প্ৰিভেন্টিং স্পেচিছ এক্সটিংকশন ইজ ওয়ান ৱে টু প্ৰিজাৰ্ভ বায়োডাইভাৰ্চিটি ইয়াত এটা কথা আহিলে ইম্পৰ্টেন্ট কথা এটা চোৱা প্ৰিভেন্টিং স্পেচিছ এক্সটিংকশন is one way to preserve biodiversity এতিয়া মই যে এতিয়া তোমালোকে জানা যে ইয়াত আমাৰ কি আছে কাজিৰঙাত কি পায় ওৱান হৰ্ন ৰাইনো সাপোজ কাজিৰঙাখন তেনেকুৱা নহওক বাৰু ভগৱানে নকৰক কিন্তু যদি ইন কেস কাজিৰঙাখন যদি ডেষ্ট্ৰয় হৈ যায় তেতিয়া হলে ওৱান হৰ্ন ৰাইনো গোটেই ওয়াৰ্ল্ডৰ পৰা কমপ্লিটলি নাইকিয়া হৈ যাব কাৰণ এক্সক্লুসিভলি আমাৰ কাজিৰঙাতে আমি ওৱান হৰ্ন ৰাইনো পাওঁ বাকি যিবিলাক জুট আছে সেইবিলাকৰ ওপৰতো আমি ডিপেন্ড কৰি চলিব নোৱাৰো কাৰণ কাজিৰঙা হিহঁতৰ হেবিটেট হয় মানে হিহঁতৰ বাসস্থান হিহঁতি য'ত থাকে গতিকে স্পেচিছ এক্সটিংকশনটো আমি কি কৰিব লাগিব সেইকাৰণে কাজিৰঙাত যে ইমান যে বানপানী হয় বা এইবিলাক যে ফ্লাড আহে যে বা কিবা কিবি মানুহে যে এতিয়া শিকাৰ কৰে খৰগটোৰ কাৰণে এইবিলাক কথা বহুত বেয়া কথা মানে আচলতে সেইবিলাক আমি প্ৰিভেন্ট কৰিবলৈ ট্ৰাই কৰিব লাগিব স্পেচিছ এক্সটিংকশন প্ৰিভেন্ট কৰিব পাৰিলেহে আমি বায়োডাইভাৰ্চিটি প্ৰিজাৰ্ভ কৰিব পাৰিম
সেই কথাষাৰ কোৱা হৈছে আমাৰ যদি পৃথিৱীৰ পৰা গড় নাইকিয়া হৈ যায় এটা ইম্পৰ্টেন্ট অৰ্গানিজম গোটেই ৱৰ্ল্ডৰ পৰা আমাৰ কি হৈ যাব নাইকিয়া হৈ যাব আৰু সেইটো আমাৰ কাৰণে এটা মানে বহুত আমাৰ কোনো ৰাইটস নাই আসলতে আমি এটা বস্তু গোটেই ৱৰ্ল্ডৰ পৰা নাইকিয়া কৰিবৰ কাৰণে মানে নাইকিয়া কৰাত অৰিহণা যোগোৱাত মানে আমিও তো এটা অৰ্গানিজম হয় আমাক যদি গোটেই ৱৰ্ল্ডৰ পৰা কিবা বাকি বেলেগ বিলাকে যদি আমাক নাইকিয়া কৰি পেলাই তেতিয়া কি হ'ব হয় তেনেকুৱা আমি আসলতে আমি নিজৰ ক্ষেত্ৰত ভাবি চাব লাগে কথাবিলাক গতিকে we have to prevent species extinction আৰু এইখিনি অলপ সিম্পল কে বায়োডাইভাৰ্সিটিৰ কথা এতিয়া চাবা characters of life লাইফৰ যিখিনি কৈছিলা তোমালোকে যে আমি এটা বস্তু লিভিং বুলি ক্যাৰেক্টাৰাইজ কৰিবৰ কাৰণে আমাৰ কি লাগিব কিছুমান characteristics লাগিব what are they are all living organisms grow সকলো লিভিং অৰ্গানিজমে কি হয় গ্ৰোথ হয় গ্ৰো আছে প্ৰিভিয়াস স্ক্ৰিনখন ঠিক আছে মই দেখাই দিছো ৰবা স্ক্ৰিনশ্বট লৈ লোৱা হৈছে হল চাগে ন স্ক্ৰিনশ্বট লোৱা ঠিক আছে এতিয়া আমাৰ কি আহিলে all living organisms grow মানে সকলোৱে কি হয় গ্ৰোথ হয় এখিনি মই ডিটেইলছত যাম বাৰু এতিয়া আমি লাইনবোৰ চাই লওঁ প্ৰথমতে নেক্সট আহিলে কি ৰিপ্ৰডাকশন তাৰ পাছত আহিলে মেটাবলিজম তাৰ পাছত cellular organization of the body আৰু লাষ্ট আহিলে কনসিয়াসনেস এইবিলাক আৰু অকল এইগিটাই বুলি নহয় ইয়াৰ উপৰিও আৰু ঢেৰ আছে তথাপিতো মই এতিয়া তোমালোকক এইগিটা কৈছো যেনেকে তোমালোকে ক্লাস 10ত তোমালোকে কি পাইছিলা লাইফ প্ৰসেসেস পাইছিলা সিম্পলি মই তোমালোকক এখিনতে লাইফ প্ৰসেস কেইটাৰ কথাও কৈ দিও জীৱন প্ৰক্ৰিয়া সেইকিটা মনত ৰাখিবলৈ একো টান নহয় একদম ইজি ট্ৰিক এটা NCER স্কয়াৰ TGM ঠিক আছে এইকিটা যদি সোয়া এইকিটাৰ পৰা আমি টোটাল কেইটা উলিয়াব পাৰো জানা লাইফ প্ৰসেস 1 2 3 4 5 6 7 8 তোমালোকে ভাবিবা NCERT বুকখনৰ কথা কৈছো সাগে তোমালোকে তেনেকে মনত ৰাখিলা NCERT জেনাৰেল ম্যাথমেটিক্স কিন্তু ইয়াতে কি সোমাই আছে এটা চাবা ইয়াৰ পাৱাৰটো চাবা এতিয়া এই ওয়ার্ড কেটাৰ N মানে কি নিউট্ৰিশন মই তোমালোকক ক্লাস 10ৰ কনসেপ্ট অকমানি কৈ দিছো আৰু তোমালোকৰ হেল্প হ'ব এইখিনি কাৰণে C মানে কি বাৰু কোৱেশ্চন কোৱা ফাৰ্স্ট কি হয় C মানে কি হ'ব পাৰে control and coordination very good control and coordination এটা E মানে কি হ'ব E মানে excretion very good R মানে কি হ'ব দুটা R আছে এটা R কি দুটা ক'ব লাগিব এটা হৈছে respiration very good ঠিক আছে আমি অকল এটো মনত ৰাখিলে আমি গুটে কিটা উলিয়া দিব পাৰো আৰু এটা R মানে কি হ'ব reproduction নাম্বাৰ T মানে কি হ'ব transportation পৰিবহন হাৰ্টৰ কথা যে পঢ়িছিলা তোমালোকে হৃদপিণ্ডৰ কথা হেবিলাক তাৰ পাছত G মানে আকৌ কি growth and development মই এটা অকল growth বুলি লিখিছো ইয়াতে মোৰ নুজুৰিব কিন্তু growth and development একেলগে আহে আসলতে আৰু M মানে কি last one কি হয় M মানে movement very good M মানে হৈছে movement এইখিনি আৰু এই থৈ কেলে যাও ন ডেভেলপমেন্ট লিখি দিছো আৰু তোমালোকে এখন স্ক্ৰিনশ্বট ল'ব পাৰা গতিকে আমি এই কেইটা যদি চাব পাৰো তেতিয়া হলেও আমি কি কৰিব পাৰিম এটা বস্তু লিভিং নে নন লিভিং আমি কৈ দিব পাৰিম তথাপিতো আমি তোমালোকৰ এতিয়া ক্লাস 11ত তোমালোকৰ যেটো চেপ্টাৰ আছে তাত এই কেইটা পইণ্ট স্পেশালি তোমালোকক এমফাসাইজ কৰিছে সেই কাৰণে আমি এই কেইটা পইণ্ট ষ্টাডি কৰিম এতিয়া ঠিক আছে সকলোৰে যদি স্ক্ৰিনশ্বট লোৱা হল তেতিয়া হলে মই নেক্সট স্লাইডত যাম দেই Guess what? All living organisms grow. First যেটো আমাৰ আছিলে সকলো লিভিং অৰ্গানিজমে গ্ৰোথ হয় ইয়াত দেখিছা বেবি আছিলে আগতে এই বেবিটো কি হ'ব লাহে লাহে ডাঙৰ হ'ব বয় বা গাৰ্ল হ'ব তাৰ পাছত সিড এটো গুটি আছিলে ইয়াতে এটা গুটিটো তোমাৰ ৰোৱা আছিলে যেনিবা ইয়াৰ ভিতৰতে গুটিটোৰ পৰা লাহে লাহে কি হ'ব জাৰ্মিনেট মানে গজালি ওলোৱা বুলি কয় যে যেনেকে মগু বুট এবিলাক তুমি পানীত তিয়াই থৈ দিলে নেক্সট ডেলে গজালি ওলাই seed germinate হোৱাৰ পাছত এটা সময়ত কি হ'ব becomes plant
সেই গুটিটোৰ পৰা কি হয় গছ হয় গতিকে আমি কি গম পাও যে লিভিং যিবিলাক অৰ্গেনিজমছ আছে সেইবিলাক কি হয় গ্ৰোথ হয় গতিকে তোমালোকে এতিয়ালৈকে যিখিনি পঢ়ি আছা তোমালোকৰ যেটো ফাৰ্স্ট ইউনিট ফাৰ্স্ট চেপ্টাৰ হেতু এতিয়ালৈকে তোমালোকে একদমই সাকে টান পোৱা নাই ন কিবা টান টান লাগিছে নেকি মই কোৱা কথাবিলাক বুজি পাইছা নে বাৰু বুজি পাইছা yes আৰু no এতিয়া মই দুইটা বুজি পাইছা নে হেতু কোৱা তেতিয়াহে মই বুজি পাম এতিয়া ঠিক আছে পাইছা ঠিক আছে এতিয়া চোৱা আমি কি ক'ব লাগিব তাৰ কাৰণে লিভিং থিংস এতিয়া এখিনতে তোমালোকে গম পালা যে লিভিং থিংস বিলাক এটাৰ পাছত কি হয় বেবি এটা গ্ৰো হৈ পেলাই তাৰ পাছত তাৰ পৰা আমি কি পাও বয় বা গাৰ্ল পালো গুটি এটাৰ পৰা আমি গছ পালো কিন্তু ইয়াত এটা কথা কোৱা হৈছে তোমালোকৰ লিভিং থিংস ডু নট গ্ৰো এন্ডলেছলি এই কথাষাৰ তোমালোকে আইডিয়া কৰিব পাৰিছানে বাৰু লিভিং থিংস ডু নট গ্ৰো এন্ডলেছলি এতিয়া তোমালোকৰ ধৰা উখ হৈ আছা এতিয়া উখ হৈ গৈ আছা এতিয়া তোমালোকৰ নিচিনাকে ময়ও এটা সময়ত উখ হৈ আহিলো হল এতিয়া মোৰ যেটো এজ হল এতিয়া আৰু মই উখ হৈ গৈ থকা নাই মানে ক্লাস তোমালোকৰ যিমান ধৰা এতিয়া 16 বা 21 ইয়াৰ্ছলৈকে উখ হয় বুলি কয় আৰু কিন্তু তাৰ পাছতো মই এতিয়া আৰু মাষ্টাৰ ডিগ্ৰী কৰাৰ পাছত বা তোমাৰ এতিয়া জব কৰাৰ পাছত বা কিবা কিবি কৰি থকাৰ পাছত এতিয়া আৰু জানো মই আৰু উখ হৈ থাকিম জানো আৰু এতিয়া মই লাগিলে যিমানেই মানে কি এনেকে লটকি থাকে বৰ্ণভিটা খাও পুষ্ট খাই যে কিবা উখ হবলে কমপ্লেন বয় এইবিলাক সেইবিলাক খালেও মই এতিয়া উখ নহয় আৰু গ্ৰোথ নহয় মানে মোৰ ডাঙৰ যেটো হয় মানে হেতু নহয় আৰু গতিকে লিভিং থিংস বিলাকৰ যদিও গ্ৰোথ হয় তথাপিতো সিহঁতি এন্ডলেছলি মানে লিমিট নথকাকে সিহঁতৰ গ্ৰোথ হৈ নাথাকে ইট হেজ এ সাৰ্টেইন লিমিট ঠিক আছে ইহঁতৰ কি আছে এটা সাৰ্টেইন লিমিট আছে পাৰ্টিকুলাৰ লিমিট আছে তাৰ পাছত কি কৈছে আৰু এটা বস্তু কৈছে similarly mountains become bigger and sand hills size increases হেতু এটা আকৌ তোমালোকে মন কৰিবলগীয়া কথা আমি যদিও কৈছো আমি গ্ৰোথ টু চাই পেলে আমি ক'ব পাৰো যে এটা বস্তু লিভিং হয় নে নন লিভিং হয় এতিয়া তোমালোকক যদি এটা কোৱেশ্চন সুধে যে মাউন্টেইন বিলাক লিভিং নে নন লিভিং তেতিয়া তোমালোকৰ মনত কোনোবাই হয়তো দেখিছা যে মাউন্টেইন বিলাক লাহে লাহে ডাঙৰ হৈ গৈ থাকে কিবিলাক কেলে ডাঙৰ হয় কন্টিনিউয়াসলি তাতে মানে তোমাৰ বালি অলপ আছিলে মানে বালিৰ ঢিপ এটা আছিলে তাতে আৰু বালি জমা হল আকৌ বালি জমা হৈ কি হৈ যাব পাৰে তাৰ সাইজটো আগতে বুলে ইমানটো আছিলে এতিয়া বুলে ইমান হৈ গল ইয়াৰটো গ্ৰোথ হৈছে আগতে ইমানখিনি আছিলে আৰু উখ হৈ গল গ্ৰোথ হৈছে কিন্তু তাৰ গ্ৰোথ থাকিলেও সেই গ্ৰোথ থকা বস্তুটো জানো লিভিং হ'ব মাউন্টেইন বা সেন্ড হিল সেইবিলাকৰ গ্ৰোথ থাকিলেও সিহঁতে কিন্তু লিভিং নহয় গতিকে সেইটো বস্তু আমি চাব লাগিব যে অকল গ্ৰোথটো চাই পেলাই আমি কৈ দিব নোৱাৰো মানে গম পাইছা সেই গ্ৰোথটো কেনেকে হৈছে আমি সেইটো চাব লাগিব they become bigger due to accumulation এটা accumulation মানে কি জমা হোৱা যেনেকে এইখিনি আছিল তাৰ পাছত জমা হল আৰু অলপ অলপকে জমা হৈ তাত কি হৈ গল বেছিকে যেনেকে তোমালোকে হাতত অলপমান বালি লৈছা বা সুজি অলপ লৈছা তাৰ ওপৰত তুমি আৰু অলপ দিলা মানে জাস্ট মোৰ মনলৈ যেটো আহিছে মই হেতুৱে কৈছো আৰু তাৰ ওপৰত আৰু দি গৈ আছা গিলাস এটাত ভৰাই গৈ আছা কি হ'ব কি বাহি গৈ থাকিব তাৰ এমাউন্ট বহা মানে কি হেতুটো গ্ৰোথ নহয় হেতু আমি নিজৰ ইচ্ছা মতে বঢ়াইছো এই তেনেকুৱা accumulation হলে কিন্তু হেতু গ্ৰোথ বুলি নকয় গ্ৰোথ বুলি আমি কেতিয়া কম যেতিয়া সিহঁতৰ ইন্টাৰনেল গ্ৰোথ হ'ব ইন্টাৰনেল মানে আমাৰ সেলৰ পৰা যেতিয়া গ্ৰোথ হ'ব ইন্টাৰনেল বুলি ক'লে আমাৰ ক'লে আহিব কথাটো সেল মানে আমাৰ বডিৰ ভিতৰত যিবিলাক সেল আছে সেই সেল বিলাকৰ কি হয় সেল ডিভিজন হয় এটা সেলৰ পৰা দুটা হ'ব দুটাৰ পৰা চাৰিটা হ'ব তেতিয়া আমি তাক কি বুলি কম গ্ৰোথ বুলি কম ক্লিয়াৰ হৈছে এইখিনি গ্ৰোথৰ কনসেপ্ট স্ক্ৰিনশ্বট লৈ লোৱা এইখিনিলৈকে ওকে স্ক্ৰিনশ্বট লৈ লোৱা নেক্সট আমি এতিয়া চোৱা নেক্সট টপিকটো হৈছে যে ৰিপ্ৰডাকশন এতিয়া ৰিপ্ৰডাকশন বুলি ক'লে তোমালোকে এতিয়া কি বুজা ৰিপ্ৰডাকশন বুলি ক'লে আমাৰ কি কৈছে চোৱা সেন্টেন্সটো মই এবাৰ পঢ়ি দিছো process by which living organisms produces new organisms similar to themselves এটা তেনেকে কৈ থাকিলে আমাৰ বহুত কিবা ডাঙৰ কথা কোৱা নিচিনা লাগে কিন্তু এনেই যদি ভাবা তোমালোকে প্ৰডাকশন মানে কি কিবা এটা সৃষ্টি
কিবা এটা প্ৰডিউস কৰিছে কিবা এটা বনাইছে এটা বনোৱাটো মানে আমি হাতেৰে কিবা এটা বনোৱাটো নহয় আৰু এটো কি হ'ব লাগিব সৃষ্টি হ'ব লাগিব যেটো তোমাৰ মানে গড গিফটেড আৰু যেনেকুৱা ধৰণৰ গতিকে এতিয়া প্ৰডাকশন কেনেকে হ'ব ৰিপ্ৰডাকশন এটা কাম তোমালোকে সাপোজ কিবা এটা লিখিলা মই কলো যে এটো আকৌ লিখা এতিয়া তোমালোকে হে একেটাকে আকৌ লিখিলা সেই বস্তুটো প্ৰডাকশনটো হ'ব কেনেকে হ'ব ৰিপিট হ'ব মানে এতিয়া ৰিপিট হোৱাটোৰ মিনিংটো ইয়াত ৰিপ্ৰডাকশনত কি বুজাইছে চাবা process by which living organism produce to new organism এটা process হয় reproduction is a process যাৰ সহায়ত কি হয় এটা living organismৰ পৰা এটা নতুন organism পাও similar to themselves মানে কি similar to themselves মানে এতিয়া গৰুৰ পৰা কি হ'ব গৰু এটাই সৃষ্টি হ'ব ছাগলীৰ পৰা ছাগলীয়ে হ'ব মানুহৰ পৰা মানুহ হ'ব পৰুৱাৰ পৰা পৰুৱা হ'ব গছজোপাৰ পৰা গোলাপ ফুলৰ পৰা গোলাপ ফুলে হ'ব সেই বস্তুটো মানে যে এটা লিভিং অৰ্গানিজমৰ পৰা নতুন এটা লিভিং অৰ্গানিজম পাম কিন্তু সেই লিভিং অৰ্গানিজমটো কি হ'ব যেটো লিভিং অৰ্গানিজমৰ পৰা আমি পাইছো সেই একেটাই হ'ব মানে সিমিলাৰ টু देमसेल्फ মানে এতিয়া আমি আমাৰ মা দেউতা মানে যেনেকে মা দেউতা আমাৰ কাৰণে মানুহ তেনেকে আমিও মানুহ খালি আমাৰ কি হ'ব পাৰে কিছুমান ক্যাৰেক্টাৰিষ্টিক্স নিমিলিব পাৰে আমি দেখোতে অকমান বেলেগ হ'ব পাৰো সেই কাৰণে এই ওয়াৰ্ডটো ইউজ কৰিছে সিমিলাৰ আমি এতিয়া সায়েন্সত কি জানা সায়েন্সত তোমালোকৰ যদি অকমান যদি তোমালোকৰ কিবা এটা লিখোতে ভাষাটো ইমান হলা হোৱা নাই তেতিয়াও তোমালোকে মাৰ্কস পাবা বা তোমালোকৰ একো অসুবিধা নহয় কিন্তু তোমালোকে যদি ওয়াৰ্ড বিলাক লিখোতে ভুল কৰা ভুল মানে এনেকুৱা মিনিংটো চাব লাগিব আমি কোনটো ওয়াৰ্ড ইউজ কৰিছো মই ইয়াতে সিমিলাৰ লিখিছো মই ইয়াতে আইডেন্টিক্যাল নাই লিখা আইডেন্টিক্যাল কিন্তু নাই লিখা বুজিলানে সিমিলাৰ বুলি লিখোতে আমি সকলোকে একে ধৰণে বুজাইছো যদি আমি ৰিপ্ৰডাকশনৰ টাইপ বিলাক চাও তেতিয়া আমি গম পাম সিমিলাৰ আৰু আইডেন্টিক্যালৰ মাজৰ ডিফাৰেন্সটো কি শুনিবলৈ একে সিমিলাৰ মানেও একেটা বস্তুৱে মানে সিমিলাৰ বুলি ক'লে একে আইডেন্টিক্যাল মানে একে কিন্তু এতিয়া সিমিলাৰ আৰু আইডেন্টিক্যালৰ মাজতো কি আছে অকমান এটা ডিফাৰেন্স আছে এতিয়া তোমাৰ ৰিপ্ৰডাকশনৰ টাইপবোৰ যদি চোৱা মোড অফ ৰিপ্ৰডাকশন এটা হৈছে কি সেক্সুৱেল এটা হৈছে এসেক্সুৱেল তোমালোকে আগতে পাইছা যৌন প্ৰজনন আৰু অযৌন প্ৰজনন এতিয়া সেক্সুৱেল ৰিপ্ৰডাকশনত কি থাকিব এটা মেল থাকিব আৰু এটা ফিমেল থাকিব মানে পেৰেন্টস দুজন থাকিব মানে মেল ফিমেল দুটাই থাকিব লাগিব তেনেকে হেবিলাক কোন বিলাক হ'ব পাৰে যেনেকে ফ্লাৱাৰিং প্লান্টস বিলাক তাৰ পাছত হিউম্যান বিং বিলাক তেনেকে মাক দেউতাকৰ প্ৰয়োজন হয় তেনেকে asexual কিন্তু কি হয় only one parent মানে অকল এটা parent মানে এটা suppose amoeba এইটো এটা ইয়াক মাজতে ব্ৰেক হল amoeba দুটা হৈ গল এটা হিউম্যান বিং এনেকুৱা নহয় হিউম্যান বিংৰ বলে মাজতে ব্ৰেক হৈ গল তাৰ পাছত বলে তাৰ পৰা দুটা পাই গল বলে হেতুটো আমাৰ কেতিয়াও নহয় গতিকে তাৰ পৰা তোমালোকে গম পাব পাৰা যে sexual reproduction is complicated asexual reproduction requires only one parent আৰু হেতু ইমানটা বেছি complicated process নহয় গতিকে আমি ইয়াত কি দেখিছো asexual reproductionত কি হয় এই যে identical wordটো যে মই কৈছো এইটো এমিবা আৰু এইকেটা এমিবাৰ মাজত একো ইমানটা ডিফাৰেন্স নাথাকে কিন্তু এনেকুৱা হিউম্যান বিং বা ফ্লাৱাৰিং প্লান্ট বিলাকৰ ক্ষেত্ৰত তেনেকুৱা কিন্তু নহয় আমাৰ হিউম্যান বিং বিলাক এতিয়া মা দেউতাৰ লগত আমি দেখিবলৈ একে বুলি কয় তথাপিতো চাবাচোন একদম কপি পেস্ট নহয় মানে একদম যেনেকে কপি পেস্ট কৰিলে আমি যদি এটা তোমালোকে মোবাইলত কিবা এটা লিখিছা বা ল্যাপটপতে কিবা এটা লিখিছা ওয়ার্ড এটা হেতু কপি পেস্ট কৰিলে এক্স্যাক্টলি হেতু ওয়ার্ডে আহিব কিন্তু আমাৰ এটা মা দেউতাৰ লগত আমি এক্সাক্ট কপি পেস্ট নহয় মানে যদিও মানুহ বিলাকে কয় একদম কপি নিচিনা লাগিছে দেই দেখিবলৈ একদম একে মাকৰ নিচিনা বা দেউতাকৰ নিচিনা তথাপিতো কিন্তু কি হয় আমাৰ মাজত কি থাকে কিছুমান ডিফাৰেন্স থাকে একদম একেটো কেতিয়াও নহয় হয়নে এতিয়া ইয়াত তোমালোকক এটা লাইন কৈছে চোৱা লাষ্ট এটা সেন্টেন্স ইয়াতে লিখা আছে যে it is not mandatory that all living organisms reproduce however it is known that no non-living organism can reproduce. ইয়াতে আমাৰ এটা এক্সেপশন আহিলে এতিয়া আমি চাব লাগে যে এটা ৰিপ্ৰডাকশন হলেহে মানুহ এটা বা জীৱ এটা জীয়াই থাকিব পাৰিব নেকি
হেতুটো কথা নহয় ন যে ৰিপ্ৰডাকশন যদি নহয় তেতিয়া হলে মৰি না যায় কোনো তেনেকুৱা কোনো কথা নাই গতিকে সেইটো কথা আমি গম পাব লাগিব যে নন লিভিং এ কিন্তু ৰিপ্ৰডিউস কৰিব নোৱাৰে এতিয়া তোমালোকে যিখন টেবুলত বহি আছা বা যিখন চকীত বহি আছা তোমালোকে বোলে 2 বছৰ 3 বছৰ কাৰণে তোমালোকে থৈ দিলা তাৰ পাছত বোলে সেই চকীখনৰ পৰা দুখন চকী হৈ গল বা টেবুলখনৰ পৰা দুখন টেবুল হৈ গল পানী বটলটোৰ পৰা দুটা পানী বটল হৈ গল হেতুটো পসিবল নহয় নন লিভিং অৰ্গানিজম cannot reproduce সিহঁতৰ পৰা আমি নতুন নন লিভিং অৰ্গানিজম নাপাওঁ কিন্তু লিভিং অৰ্গানিজম বিলাকৰ ৰিপ্ৰডাকশন হয় তাৰ মাজতে আৰু এটা কথা মই কি কলো যে ৰিপ্ৰডাকশন যদি নহয়ও ইন কেস তেতিয়া হলো আমি মানে চিন্তা কৰিবলগীয়া একো কথা নাই যে হেতু বস্তু মানে নন লিভিং কাৰোবাৰ ৰিপ্ৰডাকশন নাই হোৱা সেইকাৰণে আমি হেতু বস্তু নন লিভিং বুলি আমি কৈ নিদিও তেতিয়া হলে ৰিপ্ৰডাকশনক কিয়নো এটা লাইফ প্ৰসেস বুলি কনসিডাৰ কৰা হয় বা ক্যাৰেক্টাৰিস্টিক্স অফ লাইফ বুলি কিয় কনসিডাৰ কৰা হয় হেতু তোমালোকে বুজিবলৈ অকমান চেষ্টা কৰিবা এতিয়া মই তোমালোকক তাৰ কাৰণে এটা সৰু এক্সাম্পল দিছো চাবা দেই তোমালোকৰ আমনি লাগিছে নি বাৰু নাই লগা ঠিক আছে বাৰু যদি নাই লগা তেতিয়াহলে মই কওঁ বাৰু কথাটো যে কি হৈছে এতিয়া কথাটো এনেকুৱা ইন্টাৰেষ্ট বাঢ়িছে তেতিয়াহলে ভাল কথা বাৰু এতিয়া চোৱা এতিয়া কি হল দেই আমাৰ যিমান মানে এতিয়া মানে যিমান মানুহ আছিলে গোটেই মানে হেৰিত ৱৰ্ল্ডতে যিমান মানুহ আছিলে এতিয়া কি কৰিলো এটা এনেকুৱা এটা মোৰ ওচৰত মানে সুপাৰ পাৱাৰ এটা আহি গল আৰু ভগৱানে মোক কিবা এটা সুপাৰ পাৱাৰ দি দিলে যে তোমাৰ যি মন যায় কৰা যোৱা এনেকে কৈ দিলে তেতিয়া হলে মই ভেৰি গুড দৰ্শনাই দিছা এটা হেতুৰ কথাই মই আচলতে কবলৈ গৈ আছো যে এতিয়া মোৰ ওচৰত কি আহিলে এটা সুপাৰ পাৱাৰ আহি গল সেই সুপাৰ পাৱাৰটো আহি যোৱাৰ কাৰণে মই কি কৰিলো মই ভাবিলো যে এইটো মোমেন্টৰ পৰা আজি এতিয়া এইটো মোমেন্টৰ পৰা পৃথিৱীত ৰিপ্ৰডাকশন বন্ধ কৰি দিলো ঠিক আছে গোটেই পৃথিৱীতে মই ৰিপ্ৰডাকশন বন্ধ কৰি দিলো যদি গোটেই পৃথিৱীৰে ৰিপ্ৰডাকশন বন্ধ হৈ যায় তেতিয়া হলে কি হ'ব জাস্ট ইমাজিন কৰা আজি একো নহয় বা কাইলেও একো নহয় আফটাৰ 10 ইয়াৰ্সও একো নহয় কিন্তু আফটাৰ 100 ইয়াৰ্স ধৰি ললো মেক্সিমাম 150 ইয়াৰ্সৰ পাছত কি হ'ব তাৰ পাছত তোমালোকে ভাবাচোন আফটাৰ 150 ইয়াৰ্স যদি আজি দিনটোত যদি ৰিপ্ৰডাকশন গোটেই ৱৰ্ল্ডত মানুহৰ ক্ষেত্ৰত যদি বন্ধ হৈ যায় তেতিয়া হলে আৰু কি হ'ব আফটাৰ 150 ইয়াৰ্সৰ পাছত বোলে গুগল মিটত লায়ন এটাই বোলে বুজাই আছে কাক বুজাই আছে বোলে ডিয়েৰক বুজাই আছে এনেকুৱাই হ'ব মানুহ বোলা স্পেচিছটো গোটেই ৱৰ্ল্ডত থাকিবনে আৰু জনশূন্য হৈ যাব সেইটোৱে গোটেই ৱৰ্ল্ডতে মানুহ স্পেচিছটো কি হৈ যাব মানে আমাৰ যেটো হোমো সেপিয়েন্স বা হিউম্যান এই গোটেই স্পেচিছটো কমপ্লিটলি এক্সটিংক্ট হৈ যাব গতিকে হেতু কথা এটা হিউম্যান বিইঙে যদি ৰিপ্ৰডিউস নকৰে that doesn't matter a lot হেতুৱে একো ডাঙৰ কথা নহয় কিন্তু যদি গোটেই স্পেচিটো গোটেই যদি হিউম্যান বিইং যিমান আছে পৃথিৱীত সবে যদি ৰিপ্ৰডাকশন বন্ধ কৰি দিয়ে তেতিয়া হলে গোটেই হিউম্যান যেটো স্পেচি হেতুৱে কি হৈ যাব এক্সটিংক্ট হৈ যাব হেতু বচাবৰ কাৰণেই আমি কি কৰিব লগা হয় ৰিপ্ৰডাকশন এজ এ লাইফ প্ৰসেস কনসিডাৰ কৰিব লগা হয় ঠিক আছে এখিনি স্ক্ৰিনশ্বট লৈ লোৱা মই নেক্সট স্লাইড দেখাইছো চোৱা এতিয়া তাৰ পাছৰ পইণ্টটো আমি কি কৈছিলো যে মেটাবলিজম এতিয়া মেটাবলিজম তোমালোকে শুনিছা চাগৈ মেটাবলিজম মানে কি মেটাবলিজম হৈছে এটা তোমালোকে পাইছা বিপাকীয় কাৰ্য বুলি পাইছিলা আগতে বিপাকীয় কাৰ্য মানে কোনবিলাক যিবিলাক ধৰা আমাৰ কাৰণে ইম্পৰ্টেন্ট যিবিলাক বডিত যিবিলাক ইম্পৰ্টেন্ট প্ৰসেস চলি থাকে যেনেকে ইয়াত লিখা আছে চোৱা set of life sustaining chemical reaction taking place inside the body of a living organism মানে যেবিলাক লাইফ সাস্টেইনিং কেমিক্যাল ৰিঅ্যাকশন তোমালোকে এতিয়া এক্সাম্পল কিটা চোৱা তাত গম পাবা ৰেসপিৰেশনৰ কথা কৈছো ৰেসপিৰেশনৰ কথা কওঁতে আমি কি ক'ব লাগিব ৰেসপিৰেশন মানে কি তোমালোকে জানা ৰেসপিৰেশন বুলি ক'লে আমি এতিয়া যে অক্সিজেন গেছ লওঁ আমি হেতুকে আমি অকল ৰেসপিৰেশন বুলি কওঁ জানো আমি অক্সিজেন ললো আৰু কাৰ্বন ডাই অক্সাইড উলিয়াই দিলো হেতু আমাৰ কি হেতুক আমি কি বুলি কওঁ কোৱাচোন আমি যে অক্সিজেন লওঁ কাৰ্বন ডাই অক্সাইড উলিয়াই দিও হেতুক আমি কি বুলি কওঁ
সেই প্ৰসেছটো কিনো সেইটো ব্রিডিং শ্বাস প্ৰশ্বাস ঠিকই কৈছা সেইটো কি হয় ব্রিডিং হয় ঠিকই শ্বাস প্ৰশ্বাস যেটো ইয়াতে মই কি বুলি লিখিছো এক্সটাৰ্নাল ৰেসপিৰেশন বুলি লিখিছো দেখিছা তোমালোকে এক্সটাৰ্নাল ৰেসপিৰেশন বুলি লিখিছো হেতুকে আমি কি বুলি কওঁ আসলতে ৰেসপিৰেশনৰ পাৰ্ট মানে এটা মানে তোমালোকে এটা কথা মনত ৰাখিবা ব্রিডিং ইজ নট দা হোল ৰেসপিৰেশন প্ৰসেস গুটেই প্ৰশ্বাস শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়াটো গুটেই সখন প্ৰক্ৰিয়াটো নহয় মানে ৰেসপিৰেশন বুলি ক'লে আমাৰ যেটো তোমাৰ ব্রিডিং প্ৰসেসটো হেতু এটা পাৰ্ট অফ ৰেসপিৰেশন ঠিক আছে আৰু কি হয় অক্সিডেশন অফ এসিমিলেটেড মলিকিউলস টু প্ৰডিউস এনাৰ্জি সেই অক্সিজেনটো লৈ পেলাই আমি কি কৰো এনাৰ্জি প্ৰডিউস কৰো সেই দুটা প্ৰসেস আমাৰ ইয়াতে সোমাই থাকিব চাবা তোমালোকক মই লিখি দেখাইছো যে তোমালোকে গম পাই যাবা আমি যে খানা খালো খানা খোৱাখিনি খানাটো আমাৰ কি হ'ল ধৰিলো গ্লুকোজ C6H12O6 দেখে এটো আমাৰ কি আছে বডিত আছে গ্লুকোজ যেতিয়া আমি খালো এখিনি একদম ডাইজেস্ট হৈ পেলাই আমাৰ এতিয়া বডিত আছে গ্লুকোজ খিনি তাৰ পৰা কিন্তু আমি এনাৰ্জি পোৱা নাই এনাৰ্জি কেতিয়া পাম যেতিয়া অক্সিজেনে তাক ব্ৰেক কৰিব অক্সিজেনে তাৰ কি কৰিব জ্বলাব মানে একদম তাৰ অক্সিডেশন হ'ব তাৰ পাছত আমি কি পাম যেতিয়া ইয়াৰ লগত ৰিঅ্যাকশন হ'ব তাৰ পাছত আমি কি পাম জানানে কাৰ্বন ডাই অক্সাইড পাম সেই কাৰণে আমি অক্সিজেন লৈছো এতিয়া এয়াৰত তো ঢেৰ গ্যাস আছে আমি তাৰ ভিতৰতে অক্সিজেনটো আমাৰ নাকটোৱে বাছি বাছি নলয় আমাৰ কি হয় অক্সিজেনটো আমাক লাগে কাৰণেহে আমি অক্সিজেনখিনি আমি আসলতে লওঁ তাৰ ইম্পৰ্টেন্স আছে অক্সিজেনৰ এতিয়া সেইখিনি কথা আসলতে আমাৰ হাৰ্টে নহলে ইমান কষ্ট কৰি অক্সিজেন পাম্পিং কৰি নাথাকে আমি যে এতিয়া লৈছো আমিতো লওঁতে এয়াৰখিনি সুমুৱাই লওঁ তাৰে ভিতৰতে অক্সিজেনখিনি আমাৰ হাৰ্টে কি কৰি থাকে পাম্পিং কৰিব লগা হয় এতিয়া হেতু কেলে কৰি থাকে যাতে আমাৰ দৰকাৰ হয় আমাৰ যাতে খোৱা বস্তুৰ পৰা যাতে আমি এনাৰ্জি পাওঁ অক্সিজেনে কি কৰে জুই জ্বলায় তোমালোকে জানা অক্সিজেন এতিয়া এই যে তোমালোকে এটা এক্সপেৰিমেন্ট কৰিছিলা কেন্ডেলডাল জ্বলাই দিয়া হয় তাৰ পাছত ঢাকি দিও আমি এই গ্লাছটো ঢাকি দিয়া পাছত কি হয় অলপ দেৰি পাছত কেন্ডেলডাল নুমাই যায় কেন্ডেলডাল নুমাই কেলে গল কাৰণ তাত অক্সিজেন অলপ দেৰি পাছত নাইকিয়া হৈ যায় যিমানখিনি আছিল সেইখিনি ইউজ কৰিলে তাৰ পাছত বাকিখিনি আৰু কি হৈ গল মানে নুমাই গল সেই কাৰণে অক্সিজেন আমাক কেলে লাগে জুই জ্বলাবলে এতিয়া আমাৰ বডিত যিবিলাক খানা আছে আমাৰ বডিত যিবিলাক ফুড আছে সেইবিলাকৰ আমি কি কৰিম জুই জ্বলাম মানে খালি আৰু এনেকে আমি দেখা নিচিনাকে জুই জ্বলি নাযায় কিন্তু অক্সিজেনে কি কৰিব অক্সিডেশন কৰিব তোমালোকক মিৰ্জা ছাৰে এটা চেপ্টাৰ পঢ়াব অক্সিডেশন ৰিডাকশন চেপ্টাৰটোৱে চাগে তোমালোকৰ কেমিষ্ট্ৰিত ষ্টাৰ্ট কৰিব তাত তোমালোকে বহুত ডিটেইলছত গম পাবা সেই চেপ্টাৰটো পঢ়িলে তথাপিতো এতিয়া তোমালোকে গম পাবা যে এনেও পাইছা তোমালোকে ক্লাস 10ত অক্সিডেশন ৰিডাকশনৰ কথা সিম্পল কে অক্সিজেন এড হলে আমি অক্সিডেশন বুলি কওঁ এটা কি হল আমাৰ কি উলালে কাৰ্বন ডাই অক্সাইড উলালে তাৰ লগতে আৰু কি উলায় ওয়াটাৰটো উলাব এক্সট্ৰা বস্তু হিচাপে আৰু লগতে আমি কি পাওঁ এনাৰ্জি পাওঁ এনাৰ্জিটো কি মলিকিউল হিচাপে পাওঁ বাৰু কোৱাচোন এনাৰ্জিটো আমি কি হিচাপে পাওঁ ক'ব পাৰিবানে ATP very good ATP এনাৰ্জিটো আমি কেনেকৈ পাওঁ ATP হিচাপে পাওঁ গতিকে ATP ৰ ফুল ফৰ্মটো জানানে বাৰু তোমালোকে ATP ফুল ফৰ্ম টাইপ এডিনোসাইন ট্ৰাইফসফেট হেতু জানিব লাগিব এডিনোসাইন এইবিলাক যে মই তোমালোকক যে এক্সট্ৰা ধৰা ইনফৰমেশন দি গৈছো এইবিলাকে তোমালোকৰ কম্পিটিটিভ এক্সাম বিলাকত এইবিলাক বস্তুৱে কাম কৰে এতিয়া মই একদম সিম্পল কথা বুজাই আছো সেই কাৰণে হয়তো তোমালোকৰ ভাবিব পাৰা মিছে ইমান ইজি কথা বুজাই আছে বুলি তথাপিতো আজি ফাৰ্স্ট ক্লাছত আমি অকমান ইজি পৰাই যাও ন তেতিয়াহে আমি বস্তুখিনি ল'ব পাৰিম সোনকালে এটা কথা এতিয়া এডিনোসাইন ট্ৰাইফসফেট মানে ATP ADP বুলিও শুনিবা তোমালোকে কিছুমানে শুনিবা ADP মানে ডাইফসফেট এডিনোসাইন ডাইফসফেট মানে এডিনোসাইনটো হৈছে এটা মলিকিউল ফসফেটটো হৈছে এটা মলিকিউল PO4 হোল 3 গতিকে এই যে ফসফেট যদি PO4 তিনটা থাকে তেতিয়া হলে ট্রাই যদি দুটা থাকে তেতিয়া হলে ডাই হেতুৱে কথা আসলতে এতিয়া আমাৰ এনাৰ্জি খিনি ATP হিচাপে ষ্টৰ হল এই যে কাৰ্বন ডাই অক্সাইড যে আমি এৰি দিলো সেইখিনি আমি উলিয়াই দিও এই কাৰণে আমি when we breathe out we give out carbon dioxide আমি এনি যিকোনো গ্যাস আমি এৰি নিদিও আমি কাৰ্বন ডাই অক্সাইড উলিয়াই দিও কাৰণ আমাৰ বডিত থাকিলে কি বেয়া
সেইকাৰণে আমি উলিয়াই দিওঁ গতিকে এই গোটেই কথাখিনি হৈছে ৰেসপিৰেশনৰ কথা তোমালোকৰ ৰেসপিৰেশনৰ এটা চেপ্টাৰে আছে গতিকে আমিতো তাত বহুত ভালকৈ পঢ়িব লাগিব ৰেসপিৰেশনৰ কথা এতিয়া এটা মই এটা মানে জাস্ট ব্রিফ এটা আইডিয়া দিছো এতিয়া সোয়া এক্সক্ৰিশনত কি হৈছে waste products that are produced in our body are taken out from the body এতিয়া যে আমি কলো খাদ্য বস্তু আমি খালো খোৱা বস্তু খালো আৰু আমাৰ তাৰপিছত কি হল ডাইজেষ্ট হৈ গল ফুড খিনি আমাৰ ডাইজেষ্ট হল কিন্তু আমি সাপোজ ভাত ৰুটি খালো দুখন আৰু লগত ভাজি খাইছো বা কিবা খাইছো আৰু লগত কিবা এটা সেই গোটেইখিনি আমাৰ ডাইজেষ্ট হৈ নাযায় তাৰে এটা পোৰশন কি হয় ওয়েস্ট প্ৰডাক্ট হিচাপে থাকি যায় কমপ্লিট ডাইজেশন আমাৰ নহয় কেতিয়াও যিখিনি ওয়েস্ট প্ৰডাক্ট থাকি গল সেইখিনি আমি উলিয়াই দিব লাগিব সেইখিনি যে আমি উলিয়াই দিও তাৰ কাৰণে আমাৰ কি আছে এই সিস্টেমটো দেখিছা এক্সক্ৰিটৰি সিস্টেম তাৰ কাৰণে আমি কেনেকে উলিয়াই দিও ইউৰিয়া ইউৰিক এসিড ইউৰিন এনেকে ধৰণে আমি উলিয়াই দিও সেইকাৰণে আমাৰ টয়লেটটো আমি কি বুলি কওঁ ইউৰিন বুলি কওঁ যে ইউৰিন বুলি কেলে কওঁ তাত কি থাকে ইউৰিয়া থাকে ইউৰিক এসিড থাকে সেইবিলাক কি হয় আমাৰ বডিৰ পৰা উলিয়াব লগা বস্তু আনৱান্টেড সাবস্টেন্সেস সেইকাৰণে আমি তাহেতক কি বুলি কওঁ ইউৰিন বুলি কওঁ যেটো লিকুইড ফৰ্মত আমাৰ বডিৰ পৰা ওলাই যায় লিকুইড হক বা সলিড হক তেনেকে আমাৰ বডিৰ পৰা আমি কি কৰো কিছুমান বস্তু এক্সক্ৰিট কৰি দিও আৰু ইহঁতৰ কাৰণে যোনে কাম কৰে সেইবিলাক কি কিডনিত আমাৰ নেফ্ৰন থাকে গতিকে এই কথাখিনি আমি এক্সক্ৰিশনত পঢ়িব লাগিব এতিয়া এই যে ৰিঅ্যাকশন বিলাক তোমালোকে কি গম পালা এতিয়া এটা নন লিভিং বস্তুত কিন্তু এই ৰিঅ্যাকশন বিলাক হৈ নাথাকে এবিলাক কোট হ'ব অনলি ইন দা লিভিং অৰ্গেনিজম সেইকাৰণে কোৱা হয় যে মেটাবলিজমটো এটা কি হয় লিভিং অৰ্গেনিজমৰ ক্যাৰেক্টাৰিষ্টিক্স ঠিক আছে এইখিনি তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা তোমালোকৰ আজি সাগে অলপ কন্টিনিউয়াস ব্যাক টু ব্যাক হৈছে কাৰণে বাৰু দিগদাৰ পাইছা নেকি তোমালোকে নাই পোৱা ঠিক আছে ৰাতিলৈকে বহুতৰ নেটটো অকমান দিগদাৰ হৈ যায় সাগে বাৰু তাৰ পাছত এটা লাষ্ট দুটামান আছে হেগিটা মই কৰি দিও আজি cellular organization বুলি কোৱা হৈছে cellular organization of the body cell এতিয়া cellটো নহলে যেনেকে তোমালোকক মই কালি কওঁতে বুজাইছিলো যে আমি যদি বেসটো ভালকে বনাই নলও তেতিয়া হলে আমি দুমহল তিনিমহল পাঁচমহল ছয়মহল বনাম বুলি ভাবিলে আমাৰ লাভ নাই গতিকে সেলটো তেনেকুৱা সেলৰ পাছতে আমি কি পাম টিস্যু পাম cellular organization টো নহলে যেনেকে আমাৰ ইটা এটা নহলে আমাৰ ঘৰটো আমি বনাব নোৱাৰো ওয়াল এখন বনাব নোৱাৰো এই তেনেকৈ সেলৰ পৰা আমাৰ কি হ'ব টিস্যু মানে কলা সেল মানে হৈছে কোষ টিস্যু মানে কলা তাৰ পাছত কি আহিব টিস্যুৰ পাছত আহিব অৰ্গেনৰ পাছত কি আহিব অৰ্গেন সিস্টেম তাৰ পাছত এই অৰ্গেন সিস্টেমৰ পাছতে আহিব আমাৰ অৰ্গেনিজম মই ওপৰত লিখি দিলো দেই এই তলত নজুৰাৰ কাৰণে অৰ্গেনিজম মানে এই অৰ্গেনিজমটোৰ যেটো স্ট্ৰাকচাৰ আলটিমেটলি কৰ পৰা আহিছে এই সেলটোৰ পৰাই আহিছে সেলটো নহলে এই অৰ্গেনিজমো নাথাকে গতিকে ইয়াক কি বুলি কয় স্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট বুলি কয় তোমালোকে পাইছা অলৰেডি ক্লাস 9ত এবিলাক পাইছা যে কোষ গঠন আৰু কাৰ্যকৰী একক structural and functional unit structural unit to বুজি পালা এইখিনি কথা হৈছে structural unitor definition কিন্তু functional বুলি কেলে কয় আমাৰ এতিয়া অক্সিজেন পাম্প কৰিছে কোনে কৰিছে হাৰ্টত কি আছে ব্লাড আছে ব্লাড বিলাক কি হয় ব্লাড বিলাকত কি আছে ভেসেলস বিলাক আছে হাৰ্টটো হৈছে অৰ্গেনটোত ভেসেল আছে ভেসেল বিলাকত কি আছে ব্লাড আছে আলটিমেটলি ব্লাড সেলটো নথকা হলে আমাৰ হাৰ্টেও কি কৰিব নোৱাৰে কাম কৰিব নোৱাৰে গতিকে ফাংশনটো আলটিমেটলি কোনে কৰিছে সেই ব্লাড সেলটোৱে কৰিছে গতিকে বেলেগ সেল বিলাকে কি হয় আমাৰ বডিৰ কাৰণে স্ট্ৰাকচাৰেল আৰু ফাংচনেল ইউনিট ব্লাড সেল স্পাৰ্ম সেল নাৰ্ভ সেল মাসল সেল এবিলাক সব বেলেগ তোমালোকে সোৱা ইয়াতে ইমেজ বিলাক মই দেখাইছো নাৰ্ভ সেলটো কেনেকুৱা দেখিছা সব স্ট্ৰাকচাৰ বেলেগ সো ৰেড ব্লাড সেল তাৰ পাছত বোন সেল হোৱাইট ব্লাড সেলটো আকৌ ৰেড ব্লাড সেলতকে বেলেগ স্পাৰ্ম সেলটো আকৌ বেলেগ ওভামটো বেলেগ মানে ফিমেলৰ যেটো সেক্স সেল থাকে গেমেট থাকে হেতু বেলেগ আৰু মেলৰ গেমেটটো বেলেগ গতিকে এইবিলাক সব বেলেগ গতিকে এইখিনি কথা আহিলে তোমালোকে এইখিনি স্ক্ৰিনশ্বট লৈ থোৱা তাৰ পাছত নেক্সট চোৱা কনসিয়াসনেস
কনসিয়াসনেস তো তোমালোকৰ বুজি পোৱাই তোমালোকে কন্ট্ৰোল এন্ড কোঅৰ্ডিনেশন চেপ্টাৰটো পাইছা নিয়ন্ত্ৰণ আৰু সমন্বয় ইয়াত কি হয় এবিলিটি টু সেন্স দ্য সাৰাউন্ডিং এন্ড ৰেসপন্ড টু देम এতিয়া কি হল আমাৰ বলে জুইয়ে পৰিছে আমি আৰু হাতখন তাতে থৈ নথওঁ মানে আমি হাতখন পৰিলে যদি আমি হাতখন অতৰাই আনিব লাগিব নহলে কি হ'ব আমাৰ হাতখন পৰি পৰি গৈ থাকিব গতিকে সেই বস্তুটো আমাৰ যে সেন্স যে আছে আমি যে কি কৰিব পাৰো ৰিয়েক্ট কৰিব পাৰো এটা বস্তু হেতুৱে হৈছে আসলতে কনসিয়াসনেস আৰু ইয়াৰ কাৰণে আমাৰ কি আছে এন্ড্ৰোক্ৰাইন সিস্টেম আছে আৰু নাৰ্ভাছ সিস্টেম আছে এন্ডোক্ৰাইন আৰু নাৰ্ভাছ এই দুইটা সিস্টেমৰ কথা আমি ক'ব লাগিব এন্ডোক্ৰাইন সিস্টেমত কথা আৰু নাৰ্ভাছ সিস্টেমৰ কথা এই দুটা কথাই আমি পঢ়িব লাগিব আসলতে তোমালোকৰ এইটো চেপ্টাৰো এটা আছে এইবিলাক তোমালোকে এটা এটা চেপ্টাৰ হিচাপে পাবা দেই এতিয়া মই হিকাৰণে ইমান ডিটেইলছত ক'বলৈ যোৱা নাই যিবিলাক তোমাৰ নাৰ্ভাছ সিস্টেম তাৰ কাৰণে কি থাকিব নাৰ্ভ সেলছ থাকিব এন্ডোক্ৰাইন সিস্টেমৰ কাৰণে কিছুমান গ্ল্যান্ড থাকিব পাইছা তোমালোকে অলৰেডি পাইছা কি বুলি পাইছিলা নাৰ্ভাছ সিস্টেম স্নায়ুতন্ত্ৰৰ কথা পাইছিলা আৰু এন্ডোক্ৰাইন মানে এইবিলাক যে নামটো মনলৈ অহা নাই মোৰ এতিয়া এন্ডোক্ৰাইন সিস্টেমৰ কথাটো এইবিলাক যিবিলাক হৰমনৰ কথা আছিল সেইখিনি কথা আসলতে এন্ডোক্ৰাইন সিস্টেমত তে এটা হ্যাপিনেস স্যাডনেস ফিয়াৰ হাংগ্ৰি এইবোৰ দেখিছা এই যে আমি মানে যে ৰিয়েক্ট কৰিছো কিবা এটা আমাৰ মনটো ভাল লাগিছে সেইবিলাক আসলতে সেইবিলাক মানে আমাৰ হাৰ্টে ৰিয়েক্ট কৰা বুলি নহয় আসলতে সেই বস্তুবিলাকৰ লগত কি আছে আমাৰ এই সিস্টেম বিলাক জড়িত হৈ আছে আমাৰ ভাল লগা সেইটো আমি ৰিয়েক্ট কৰিছো টোপনি ধৰিছে খুব স্লিপি এটা অনুভৱ হৈছে আমাৰ টোপনি ধৰিছে তাৰ লগত হৰমনৰ কানেকশন আছে মানে আমাৰ এটা বডিত ডোপামাইন হৰমন ৰিলিজ হৈ গল আমাৰ বডি তোমাৰ যেনেকে ৰ'দত গৈছা মেলানিন হৰমন বিলাক ৰিলিজ হৈছে সেইকাৰণে আমাৰ যে ৰ'দত গলে ছালটো ক'লা হৈ যায় এনেকুৱা সেইবিলাক কথা মানে সব কিছুমান আমাৰ বডিৰ পৰা কিছুমান জুস কিছুমান হৰমন কিছুমান ৰিলিজ হয় যাৰ কাৰণে এতিয়া তোমাৰ কি হয় লাহে লাহে আমাৰ যেতিয়া ৰাতি হ'ব ধৰে তেতিয়া আমাৰ টোপনি আহি যায় অটোমেটিক্যালি সেই বস্তুটো সেইটো এনে হোৱা নাই আসলতে সেইটো হৈছে কিহৰ কাৰণে কিছুমান কি আছে তাৰ কাৰণে আমাৰ হৰমন ৰেসপন্সিবল হৈ আছে তাৰছত ভোক লাগিলেও কিবা এটা তেনেকে আমাৰ কিবা এটা খাবলৈ হে আমি কৈ আছে দিছনে সৰজনী হেতু মানে যে দেখিবলৈ আমি ফ্ৰন্টত একদম আইসক্ৰীম দেখি গলো এতিয়া নকওঁ বাৰু লকডাউন চলি আছে তোমালোকৰ মনটোতে বেয়া লাগিব গতিকে আমি যদি সমুখত যদি এটাকে কিবা কি বস্তু দেখি যাও আমাৰ কি লাগে একদম ইয়ামি এটা টেন্ডেন্সি এটা আহি যায় হয়নে গতিকে সেইবিলাক ওয়াটাৰিং অফ মাউথ এবিলিটি টু থিংক কিবা এটা আমি ভাবো আমাৰ ভয় লগা এই গোটেই বিলাকে হৈছে আমাৰ ৰিয়েকশন ষ্টিমুলি বুলি যিবিলাক কৈছিলা হেতু হল এটা লাষ্টত আমি এটা কনক্লুজনত আমি কি ক'ব পাৰো কনক্লুজন মানে এটো ক্যাৰেক্টাৰিষ্টিক্সৰ কনক্লুজন যে লিভিং অৰ্গানিজমছ আৰ সেলফ ৰেপ্লিকেটিং মানে যেটো ৰিপ্ৰডাকচনৰ কথা আমি পাইছিলো evolving and self-regulating interactive systems capable of responding to external stimuli মানে অৰবা previous screenshot লৈ লোৱা ঠিক আছে ইয়াত আমি কি কলো লিভিং অৰ্গানিজম বিলাকক আমি কি বুলি কৈছো সেলফ ৰেপ্লিকেটিং বুলি কৈছো মানে সিহঁতৰ কি হয় এটাৰ পৰা আমি অৰ্গানিজম পাও এটা সিহঁতৰ কি হৈ থাকে ইভলভ হৈ থাকে এটা অৰ্গানিজম আগতে যেনেকুৱা আছিলে এতিয়ালৈকে তেনেকুৱা হৈ নাথাকে মানে তাৰ ইভলভ হ'ব গ্ৰোথ হ'ব সেলফ ৰেগুলেটিং তেহেতৰ কি হ'ব নিজে নিজে কিছুমান বডিত কাম কিছুমান চলি থাকে আমি যেতিয়া শুই থাকো তেতিয়া আমাৰ কিছুমান বডিয়ে কাম কৰি থাকে ইন্টাৰেক্টিভ সিস্টেম সিহঁতৰ কি হয় ইন্টাৰেকশন আছে বেলেগ ইকোসিস্টেমৰ লগত ইন্টাৰেকশন আছে তাৰ পাছত কেপেবল অফ ৰেসপন্ডিং টু এক্সটাৰ্নেল স্টিমুলি লগত যেনেকে জুয়ে পৰিলে আমি হাতখন অতৰাব পাৰো বা আমি বস্তু এটা ধুনিয়া বস্তু দেখিলে ওয়াও ইট ইজ বিউটিফুল বুলি আমি ক'ব পাৰো সেই বস্তুখিনি আমাৰ কি আছে ৰেসপন্ডিং কেপাসিটি আছে সেইকাৰণে আমি এই লিভিং অৰ্গানিজম বুলি আমি ক'ব পাৰো সেইবিলাক বস্তু যিবিলাক বস্তুৰ এগিটি ক্যাৰেক্টাৰিষ্টিক থাকিব সিহঁতকে আমি কি বুলি কম লিভিং বুলি কম গতিকে ফেনখনেটো আৰু এতিয়া বোলে মই ধুনিয়া কাপোৰ এযোৰ পিন্ধি পেলে ফেনখনৰ তলত বহিছো ফেনখনে মোক বতাহটো বেছি ভালকে নিদিয়ে তেতিয়া হয় নহয় মানে তেতিয়া ফেনখনে মোক একদম এপ্ৰিচিয়েটো নকৰে যে তোমাক আজি বৰ ধুনিয়া লাগিছে বুলি কথা তেনেকুৱা মানে যে নন লিভিং বস্তুবিলাকৰ সেইখিনি নাই ক্যাৰেক্টাৰিষ্টিক্স কিন্তু লিভিং অৰ্গানিজমৰ আছে গতিকে এইখিনি হৈ গ'ল ক্যাৰেক্টাৰিষ্টিক্স অফ লিভিং অৰ্গানিজম এতিয়া চোৱা আজি তোমাৰ 9টা বাজি গ'ল গতিকে আজি মই আৰু কন্টিনিউ নকৰাই ভাল হ'ব বেছিকে আৰু কন্টিনিউ নকৰো তোমালোকৰ ভাত চাত খাবলৈ হৈ গ'ল চাগে সময়
গতিকে আৰু যদি মই পাৰো এটা ক্লাছত তোমালোকৰ এই চেপ্টাৰটো কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম হা এটা বা ম্যাক্সিমাম দুটা ক্লাস লাগিব গতিকে মই বেছি তোমালোকৰ টাইম নলওঁ এইটো চেপ্টাৰত সেইকাৰণে তোমালোকক স্ক্ৰিনশ্বট ল'ব দিছো গতিকে নেক্সট ক্লাছত আমি ইয়াৰ পাছত যিখিনি আছে নমেনক্লেচাৰ আইডেন্টিফিকেশন এইখিনি বস্তু চাম গতিকে আজিলে হৈ যাব তোমালোকে বুজি পালানে বাৰু বৰ আমনি লাগিলে নেকি মই কথাই কৈ আছো অকল